আমি আকৌ এটা শ্ৰেণীকোঠালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আমি যিহেতু আমাৰ ব্লগ চলি আছিলে যেটো আমাৰ আছিলে সোশ্যালাইজেশনৰ ওপৰত আমাৰ যেহেতু চলি আছিলে আৰু আমাৰ আজি হ'ব ইউনিট নাম্বাৰ 10 আমাৰ ব্লগটো আছিলে ব্লগ 3 সোশিয়োলজিক্যাল পার্সপেক্টিভ অফ এডুকেশন আৰু তাৰে ভিতৰত আমাৰ আজি ইউনিট 9 আৰু ইউনিট 10 টো আমি অলৰেডি ফিনিশ কৰিছোঁ আৰু আমি আজি নতুন এটা ইউনিটলৈ আগবাঢ়িছোঁ অধ্যায়লৈ আগবাঢ়িছোঁ এটো হৈছে আমাৰ ইউনিট 11 আৰু এই ইউনিট 11 টোত আছে আমাৰ ইস্যুজ বিলাক এডুকেশনৰ লগত জড়িত যিবোৰ আমাৰ সমস্যা আছে বা যিবোৰ উদ্বেগ আছে সেইবিলাকৰ ওপৰত আমি অলপমান ইয়াতে আলোচনা কৰিম কাৰণ ইস্যুজ বুলি ক'লে আমি আগৰ পৰাই পাই আহিছো যে দেশৰ উন্নতি আৰু প্ৰগতিৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাটো হৈছে এটা প্ৰধান উপাদান আৰু সেই কাৰণে 1976ত ভাৰতীয় সংবিধানৰ আমাৰ 42 নম্বৰ সংশোধনীত ইয়াক সন্নিৱিষ্ট কৰা হৈছে আৰু আমাৰ বহু ধৰণৰ আৰু তেতিয়াৰ পৰা সেই স্বাধীনতাৰ পৰা আমাৰ স্বাধীনতা ভাৰত স্বাধীন হোৱাৰ পৰা আজিলৈকে আমাৰ ক্ৰমান্বয়ে শিক্ষা ব্যৱস্থাক উন্নতি কৰাৰ কাৰণে আমাৰ বহু ধৰণৰ প্ৰচেষ্টা লোৱা হৈছে তাৰোপৰি আমাৰ সমগ্ৰ শিক্ষা ব্যৱস্থা আমাৰ যেটো কওঁ সমগ্ৰ শিক্ষা অভিযান আৰু আমাৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এনেকুৱা ধৰণৰ কিছুমান চৰকাৰী অভিযান বিলাকে কিছুমান পলিসি হাতত লৈছে কিছুমান আঁচনি হাতত লৈছে যাতে শিক্ষা ব্যৱস্থাটো আমি আৰু অধিক উন্নত কৰিব পাৰো কিন্তু দেখা গৈছে যে এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাক বা এনেকুৱা ধৰণৰ চৰকাৰী বা বেচৰকাৰী বহু ধৰণৰ প্ৰচেষ্টা লোৱা হৈছে আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টাবোৰ লোৱাৰ পিছতো আমাৰ বহু ধৰণৰ সমস্যা আমাৰ দেখা পোৱা যায় আমাৰ ৰিলেটেড টু আমাৰ এডুকেশন শিক্ষা ব্যৱস্থাৰ লগত আমাৰ বহু ধৰণৰ সমস্যা এতিয়া জড়িত হৈ আছে সো একাৰণে আমি আজি আমাৰ সিলেবাস মতে আমাৰ যিখিনি আছে সেইখিনি আমি অলপমান আলোচনা কৰিম বুলি ভাবিছো কাৰণ ইমানখিনি কৰাৰ পিছতো যিখিনি আমাৰ ইস্যুজ আছে সেইখিনি আমি অলপমান সাৰাংশভাৱে অলপ আলোচনা কৰিম তো প্ৰথমটোৱে আছে আমাৰ যেটো কওঁ এক্সেছ এণ্ড এনৰোলমেণ্ট ইন এডুকেশ্যন তো যেতিয়া আমি এক্সেছ বুলি কওঁ যেটো শিক্ষাত প্ৰৱেশিকাৰ তো এক্সেছ বুলি ক'লে প্ৰৱেশিকাৰ বুলি ক'লে আমি বিশেষকৈ বুজো আমাৰ শিক্ষাৰ সুবিধা আৰু সুযোগৰ ব্যৱস্থা তো ইয়াতে কৈছে যে সুবিধা যে কৈছে যে যেতিয়া আমাৰ শিক্ষাত সুবিধাবোৰ আমাৰ যিবোৰ ফেচিলিটি যিবোৰ ইউটিলিটি যিবোৰ আমাৰ দৰকাৰী যিবোৰ আমাৰ প্ৰয়োজন সেই বস্তুবোৰ থাকিলেহে আমাৰ কি কৈছে শিক্ষা ব্যৱস্থাটো উন্নতি হ'ব তো এইকাৰণে কৈছে এসএস যেটো আমাৰ শিক্ষাৰ প্ৰৱেশিকাৰ বুলি কৈছে য'ত আমি প্ৰৱেশ কৰিবৰ কাৰণে যিখিনি আমাক সুবিধা লাগে ল'ৰা ছোৱালীবিলাকতো এনেইতো স্কুললৈ নাহে যিখিনি সুবিধা সেইখিনি তেওঁলোকক দিব লাগিব তেওঁলোকক সুযোগখিনি দিব লাগিব আৰু তেতিয়াই কি হ'ব তেওঁলোকে আৰু স্কুললৈ আহিবলৈ মন কৰিব বা স্কুলত তেওঁলোকে বিদ্যাখিনি সফলভাৱে গ্ৰহণ কৰিব পাৰিব তাৰোপৰি আৰু এটা ৱৰ্ড আছে আমাৰ নামভৰ্তি যেটো আমি এনৰোলমেণ্ট বুলি কওঁ তো এনৰোলমেণ্টটো হৈছে কি যেতিয়া আমি শিক্ষাৰ্থীৰ নামভৰ্তি পঞ্জীয়ন তো তাৰ কাৰণে কৈছে যে পঞ্জীয়নৰ আগৰ ষ্টেপটো হৈছে আমাৰ প্ৰৱেশাধিকাৰ এসএছ মানে এসএছটো হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপ আৰু এসএছ যদিহে তুমি যদিহে আমাৰ বিদ্যালয়ত শিক্ষাৰ সুবিধাবোৰ থাকে এসএছ ফেচিলিটিবোৰ ধুনীয়াকে থাকে তাৰ পিছতে শিশুবিলাকে কি কৰিব তাতে নামভৰ্তি কৰিব এনৰোলমেণ্ট কৰিব এইকাৰণে এসএছটো আমাৰ প্ৰথম পইণ্ট আৰু তাৰ পিছৰ পইণ্টটো হৈছে আমাৰ কোনটো এনৰোলমেণ্ট সেইকাৰণে এই দুইটা বস্তু আমি খুব সুন্দৰকে আমি ইয়াতে আলোচনা কৰা যাব এসএছ এণ্ড এনৰোলমেণ্ট আৰু এই এসএছত এই প্ৰৱেশাধিকাৰৰ ভিতৰত আছে আমাৰ বিদ্যালয়ৰ প্ৰয়োজনীয় সংখ্যক বিদ্যালয় যে আমাৰ এটা এৰিয়াত বা এখন ঠাইত আমাৰ প্ৰয়োজনীয় সংখ্যক বিদ্যালয় থাকিব লাগিব তাৰপিছত সেই বিদ্যালয়খনৰ আন্তঃগাঁথনি ধুনীয়া থাকিব লাগিব তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপাৰ হ'ব লাগিব তাৰপিছত কৈছে কি যুক্তিসংগত দূৰত্বত বিদ্যালয়ৰ অৱস্থান যে কৈছে যে যিখিনি স্কুল আমাৰ আছে সেই স্কুলখিনি আমাৰ খুব সুন্দৰকে আমি যেতিয়া পাওঁ
আমি যেতিয়া তেওঁলোকে স্কুলবোৰ এনেকৈ পাতিব দিছে বিদ্যালয়বোৰ যাতে সৰু শিশুবিলাকে খুব সুন্দৰকৈ তাতে যাব পাৰে তাতে বহুত দূৰত তেওঁলোকে গমন কৰিব নালাগে বহুত দূৰলৈকে তেওঁলোকে যাব নালাগে বা তেওঁলোকে ঘৰৰ খুব ওচৰতে যাতে বিদ্যালয়খিনি পায় তো সেইকাৰণে কৈছে যে যুক্তিসংগত দূৰত্বত বিদ্যালয়ৰ অৱস্থান মানে যুক্তিসংগত হ'ব লাগিব বহুত দূৰলৈ নহয় বা তেওঁলোকে যাব যাতে কোনো ধৰণৰ বাধা বিঘিনি নাপায় সেইকাৰণে কৈছে যে যুক্তিসংগত দূৰত্বত বিদ্যালয়ৰ অৱস্থান দেন কৈছে কি পৰ্যাপ্ত শিক্ষাদান শিকাৰ সুবিধা এতিয়া কৈছে যিখিনি আমাৰ শিকিবৰ কাৰণে যিখিনি আমাৰ দৰকাৰ থাকে সেই গোটেইখিনি ফেচিলিটি তেওঁলোকে পাব লাগিব তেওঁলোকে পৰ্যাপ্ত শিক্ষাদান কৰাৰ কাৰণে সকলোখিনি সুবিধা থাকিব লাগিব যেনেকৈ টিচিং লাৰ্ণিং যিখিনি মেটেৰিয়েল আছে আমাৰ TLM বুলি কয় সেইখিনি প্ৰপাৰ হ'ব লাগিব তাৰোপৰি যিটো প্ৰচেছ আছে টিচিং লাৰ্ণিং প্ৰচেছ বুলি কওঁ যিখিনি পদ্ধতি আছে শিকোৱাৰ পদ্ধতি সেইখিনি প্ৰপাৰ হ'ব লাগিব তো এই গোটেইখিনিৰ সংমিশ্ৰণ এটা এই গোটেইখিনি যদি এখন স্কুলত প্ৰপাৰ থাকে সুযোগ সুবিধাখিনি থাকে বা একদম যোগ্য হিচাপে থাকে একদম প্ৰপাৰ ফেচিলিটি থাকে তেতিয়াহ'লে সেইখিনি জেগাত কি হ'ব সেইটো আমাৰ SS বুলি কৈছে তেতিয়া আমাৰ শিশুবিলাক নিশ্চয় আকৰ্ষণ হ'ব আৰু তেওঁলোকে নিশ্চয় সেই স্কুললৈ নামভৰ্তি কৰিবলৈ আগুৱাই আহিব আৰু সেইটো কাৰণে কৈছে যেতিয়া আমাৰ এইখিনি আমাৰ নামভৰ্তি কৰাবৰ কাৰণে যিখিনি আমি দৰকাৰ যেতিয়া আমি গোটেইখিনি সুবিধা থাকিব তেতিয়া অট'মেটিক শিশুবিলাকে তেওঁলোকৰ নামভৰ্তি কৰিবলৈ আহিব তো এইখিনি হৈছে আমাৰ SS আৰু আমাৰ এনৰলমেণ্টৰ মিনিং বা তেওঁলোকৰ মিনিংটোনো কি তাৰপিছত নেক্সট আছে আমাৰ কৈছে যে আমাৰ 2000 আমাৰ যিখন সংবিধান আছে সংবিধানৰ মতে 2002তে আমাক কৈছে যে সকলো শিশুকে 6 বছৰৰ পৰা 14 বছৰ বয়সলৈ শিশুক যে আমি শিক্ষাৰ অধিকাৰ যে তেওঁলোকৰ আছে সকলো শিক্ষাই যে শিক্ষা ল'বই লাগিব তেওঁলোকৰ এইটো এটা অধিকাৰ বুলি কৈছে বেসিক ৰাইটস বুলি কৈছে যে শিক্ষা গ্ৰহণ কৰাটো বেসিক ৰাইটস বুলি কৈছে 6 পৰা 14 বছৰ বয়সলৈ আৰু তাৰ পিছতে 2007ত কৈছে সকলো শিশুকে কিন্তু ফ্ৰী এণ্ড কম্পালসৰি কৈছে একদম ফ্ৰীলি আমি শিক্ষা দিব লাগিব আৰু বাধ্যতামূলক সকলো শিশুৱে স্কুলত যাব লাগিব তেওঁলোকৰ যিকোনো উপায় তেওঁলোকৰ যিখিনি ক্লাছ যিখিনি তেওঁলোকৰ স্কুললৈ যাব লাগিব আৰু স্কুলৰ সকলো ধৰণৰ যিখিনি বিদ্যা যিখিনি কাৰিকুলাম যিখিনি এক্টিভিটি তেওঁলোকক দিয়া যায় সেইখিনি তেওঁলোকে কিন্তু গ্ৰহণ কৰিব লাগিব সো সেইখিনি কৈছে যে আমাৰ সংবিধানতে এতিয়া সোমাই দিছে যে সকলো শিশুই আমাৰ আজিৰ শিশুই 6 পৰা 14 বছৰ বয়সৰ শিশুই কোনেও কতো ঘূৰি থাকিব নোৱাৰে সেইখিনি শিশুই 14 বছৰলৈ শিশুই স্কুলত যাব লাগিব সেইটো মাষ্ট সেইটো বাধ্যতামূলক আৰু কোনোবাই যদি হেনুকা শিশুক কোনোবা কৰ্মত নিযুক্ত কৰিছে তেতিয়াহ'লে সেই সকলোবোৰ মানুহ কিন্তু কি হ'ব পানিশেবল হ'ব তেওঁলোকক পানিশমেন্ট দিয়া হ'ব কঠোৰ ধৰণৰ শাস্তি দিয়া হয় আৰু শিশুৱে যদি নাযায় তেতিয়াহ'লে তেওঁলোকৰ যিখিনি পেৰেণ্টছ আছে তেওঁলোকৰ যিখিনি অভিভাৱক আছে তেওঁলোকক আমি খুব কুৱেশ্যন কৰিব পাৰোঁ বা তেওঁলোককো আমি পানিছ কৰিব পাৰোঁ যে শিশুজনক কিয় স্কুললৈ পঠোৱা নাই তো এইকাৰণে কৈছে যে যেতিয়ালৈকে আমাৰ সংবিধানত সোমাই গৈছে যে সকলো শিশুই স্কুলত যাবই লাগিব আৰু তেওঁলোকক আমি বাধ্য ফ্ৰী আৰু কম্পালসৰি এডুকেশ্যন আমি দিবই লাগিব সো সেইকাৰণে শিশুই সেইখিনিৰ কাৰণে আমাৰ স্কুলখনৰ সুবিধাখিনি প্ৰপাৰ থাকিব লাগিব তাৰোপৰি কৈছে যে আৰু যেতিয়া এই শিশুবিলাকে ফ্ৰী এডুকেশ্যন পায় বা কম্পালসৰি এডুকেশ্যন যেতিয়া দিয়া হয় তেতিয়া আমি কোন ধৰণৰ তাতে জেণ্ডাৰ কোন ধৰণৰ ৰেচ বা কোনো ধৰণৰ আমি শ্ৰেণী বিভাগ আমি কালাৰ আমি বৰ্ণ বৈষম্য এইবোৰ আমি একো ৰিলিজন আমি কোনো ধৰণৰ আমি তাতে প্ৰভেদ কৰিব নোৱাৰোঁ সেইকাৰণে কৈছে যে যেতিয়া আমি ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন যেতিয়া আহি গৈছে তেতিয়া আমাক কৈছে যে ইয়াতে কোনো ধৰণৰ বৰ্ণ বৈষম্য জাতি ভেদ কোনো ধৰণৰ ধৰ্ম কোনো ধৰণৰ ইয়াতে কোনো ধৰণৰ বেৰিয়াৰ হ'ব নোৱাৰিব সকলো ধৰণৰ জেগাৰ পৰা বা সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াতে শিশুই আহি শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু সেইটো আমাৰ সংবিধানত এতিয়া কি হৈ গৈছে সন্নিৱিষ্ট হৈ গৈছে তো সেইটো কাৰণে কৈছে যে আমাৰ যিবোৰ সমগ্ৰ শিক্ষা আৰু আমাৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযানৰ
ফ্লেগশ্বিপ কাৰ্যসমূহে হৈছে এই দেশত প্ৰৱেশাধিকাৰ আৰু নামভৰ্তিৰ প্ৰচাৰৰ বাবে বহুতো চৰকাৰী কাৰ্যসূচীসমূহ কাম কৰি আছে। চ' এতিয়া আমাৰ এতিয়া এই বৰ্তমান সময়ত যিখিনি বস্তুৱে আমাৰ অপাৰেটিং হৈ আছে, যিখিনি কাৰ্য কৰি আছে, সেইখিনি হৈছে আমাৰ সমগ্ৰ শিক্ষা, আমি যিটো কওঁ যে সমগ্ৰ শিক্ষা। আৰু এই সমগ্ৰ শিক্ষাৰ ভিতৰত আছে আমাৰ SSA, তাৰপিছত আছে RMSA আৰু আছে আমাৰ টিচাৰ এডুকেশ্যন। এই গোটেইখিনি আমাৰ সমগ্ৰ শিক্ষাত সোমাই আছে। আৰু এই গোটেই সমগ্ৰ শিক্ষাই আমাৰ SSA মানে আমাৰ হৈছে সৰ্বশিক্ষা অভিযান, তাৰপিছত আমাৰ আছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু আমাৰ টিচাৰ এডুকেশ্যন। এই গোটেইখিনি আছে আমাৰ সমগ্ৰ শিক্ষাত। আৰু তাৰোপৰি আছে আমাৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযান। এই গোটেইখিনি অভিযানৰ তেওঁলোকৰ মেইন কাৰ্যসূচীয়ে হৈছে যে আমাৰ স্কুলত, আমাৰ দেশৰ যিমান স্কুল আছে সকলো স্কুলৰ যাতে ফেচিলিটি ধুনীয়া হয়, ফেচিলিটিৰ ওপৰত তেওঁলোকে খুব ধৰণৰ কিছুমান ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে। তেওঁলোকৰ স্কুলবোৰ আমাৰ চৰকাৰী যিবোৰ স্কুল আছে তাতে কি হৈছে সকলো ধৰণৰ ব্যৱস্থা, সকলো ধৰণৰ সুযোগ সুবিধা দিছে। তাৰোপৰি নামভৰ্তিৰ কাৰণেও তেওঁলোকে প্ৰচাৰ কৰি আছে যে স্কুলত পঢ়াৰ পৰা কি হয় বা স্কুলখনত সোমোৱাৰ পিছত নামভৰ্তি আমাৰ সুবিধাবোৰ দিলে অট'মেটিক শিশুবিলাকে নামভৰ্তি কৰিবই। সেইকাৰণে তেওঁলোকে প্ৰথম দিছে স্কুলবিলাকত সাংঘাতিক ধৰণে সুবিধা দিছে। চব সুবিধা দিছে, লেবৰেটৰীৰ পৰা, টয়লেট ছিষ্টেমৰ পৰা, চেনিটেশ্যনৰ পৰা, তাৰপিছত লাইব্ৰেৰী দিছে স্কুলবিলাকত, তাৰপিছত স্কুলবিলাকত বহুতখিনি ফাণ্ডিং কৰি দিছে তেওঁলোকে, যাতে কোনো ধৰণৰ ইয়াতে কোনো ধৰণৰ প্ৰব্লেম নহয়। বা ইনক্লুচিভ এডুকেশ্যনৰ কাৰণেও তেওঁলোকে ফাণ্ডিং কৰিছে যে শিশুসকলে যাতে ধুনীয়াকৈ স্কুললৈ আহিব পাৰে, তেওঁলোকে যাতে ফ্ৰীলি মুভ কৰিব পাৰে। আৰু তেওঁলোকে বহু ধৰণৰ কাৰ্যসূচী তেওঁলোকে দি দিছে যাতে সেই কাৰ্যসূচীবিলাক শিশুসকলৰ ওপৰত ইমপ্লিমেণ্ট কৰা হয় বা শিশুসকলে যাতে সেই কাৰ্যসূচীবিলাক গ্ৰহণ কৰি তেওঁলোকে লাভান্বিত হয়। চ' যিমান ধৰণৰ স্কুলবিলাক, যিমান ধৰণৰ সুবিধা আছে, সকলো সুবিধাবিলাক তেওঁলোকে কি কৰি আছে, অপাৰেট কৰি আছে বা তেওঁলোকে চোৱা চিতা কৰি, তেওঁলোকে মনিটৰ কৰি আছে। চ' এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকত তেওঁলোকৰ মেইন এইমটোৱে হৈছে স্কুল এখনত কি কৰা, এক্সেছ এণ্ড এনৰলমেণ্টৰ বৃদ্ধি কৰা। তাৰোপৰি কৈছে যেতিয়া আমাৰ অৱস্থান, লিংগ, শাৰীৰিক বিকৃতি, সামাজিক আৰু সাংস্কৃতিক পৃষ্ঠভূমিৰ সন্দৰ্ভত অসুবিধা শাখাৰ বাবে কৈছে কি যেতিয়া আমি বিশেষকে যদি সেয়া এছএছ আৰু এনৰলমেণ্টৰ ওপৰত যেতিয়া আমি প্ৰচাৰ কৰোঁ, বিশেষকে এইখিনি আমি কেনেকুৱা জেগাবিলাকত কৰোঁ যোনবিলাক ডিছএডভান্টেজ এৰিয়া বা আমাৰ যিবোৰ ৰুৰেল এৰিয়া আছে বা ৰিম'ট এৰিয়া আছে, যিবোৰ পিছপৰা অঞ্চল, যিবোৰ আমাৰ দুখীয়া অঞ্চল বা আমাৰ গাঁৱলীয়া অঞ্চল, য'ত অলপমান শিক্ষাৰ প্ৰভাৱটো কম বা অলপমান ডিছএডভান্টেজ এৰিয়া, যিবোৰ এৰিয়া, যিবোৰ ছেকশ্যন ডিছএডভান্টেজ ছেকশ্যন, মানে যিবোৰ ছেকশ্যন আমাৰ সুবিধাজনক নহয়, সেনেকুৱা ধৰণৰ যিবোৰ আমাৰ ছেকশ্যন আছে, সেনেকুৱা ধৰণৰ যিবোৰ ঠাই আছে, সেই ঠাইবিলাকৰ যাতে প্ৰতিটো শিশুই তেওঁলোকৰ লিংগ, শাৰীৰিক বিকৃতি, তেওঁলোকৰ কালচাৰ, সংস্কৃতি কোনো ধৰণৰ যাতে প্ৰভেদ নাথাকি তেওঁলোকে ইয়াতে স্কুলবোৰত আহি তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে। তো সেইকাৰণে কৈছে যে এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক স্পেচিয়েলি সেনেকুৱা ধৰণৰ শিশুবিলাকৰ কাৰণে বেছিকৈ প্ৰচাৰ কৰিব লগা হয়, যাতে সেনেকুৱা গাঁৱে ভূঞে পিছপৰা অঞ্চল বা ডিছএডভান্টেজ ছেকশ্যনবিলাকত গৈ এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিছে যাতে তেওঁলোকে বিনা দ্বিধাই ওলাই আহি বিদ্যালয়ত তেওঁলোকে যোগদান কৰে। আৰু যেতিয়া তেওঁলোকে আহি বিদ্যালয়ৰ সুবিধাবোৰ দেখিব, তেওঁলোকৰ নিজৰে ভাল লাগিব বা তেওঁলোকৰ সেই সুবিধাখিনি, যিখিনি সুবিধা তেওঁলোকে ঘৰে দিব নোৱাৰে, সেনেকুৱা ধৰণৰ সুবিধাখিনি যেতিয়া এখন বিদ্যালয়ে দিয়ে, তেতিয়াহ'লে তেওঁলোকে বহুত প্ৰফুল্লিত হৈ উঠে বা তেওঁলোকে মটিভেট হয় বা তেওঁলোক এনকাৰেজ হয় যে স্কুল এখনত আহিবই লাগিব আৰু সেইখিনি সুবিধা তেওঁলোকে স্কুলৰ পৰাই তেওঁলোকে পাব। আৰু সেই হিচাপে তেওঁলোকৰ অভিভাৱকসকলকো কি কৰা হয়, মটিভেট কৰা হয় বা তেওঁলোকক জনোৱা যায় যে স্কুল এখনৰ উদ্দেশ্য কি বা দেশৰ উদ্দেশ্য কি। যেতিয়া এখন সমাজে দেশৰ উদ্দেশ্য বা শিক্ষাৰ প্ৰতি থকা সজাগতাখিনি তেওঁলোকে যদি বুজি পায়, তেতিয়াহ'লে সেই শিশুই নিশ্চয়কৈ বিদ্যালয়বিলাকত তেওঁলোকে আহিবলৈ আকৰ্ষিত হয়।
আৰু তাৰোপৰি স্কুলৰ যিখিনি ফেচিলিটি আছে যিখিনি সুবিধা আছে বা তেওঁলোকে বহুত পিছপৰা অঞ্চলতো যদি এখন তেওঁলোকে আহিব পৰাকৈ এখন বিদ্যালয় স্থাপন কৰা হয় তেতিয়াও তেওঁলোকে খুব সুন্দৰকৈ সেই স্কুলখনত তেওঁলোকে নামভৰ্তি কৰিব আৰু তেওঁলোকে আগুৱাই যাব বা শিক্ষা গ্ৰহণ কৰা যিটো আমাৰ অধিকাৰ সেইটো তেওঁলোকেও নিশ্চয় পাব কাৰণ তেওঁলোকে বহুত দিনৰ পৰা কি হৈ আছিলে বঞ্চিত হৈ আছিলে সো যেতিয়া আমি এনৰোল আৰু এছ এণ্ড এনৰোলমেণ্ট বুলি যিখিনি আমি কওঁ সেইখিনিয়ে কি কৰিছে শিশুসকলক সুবিধা দিছে তাৰোপৰি কি হয় এনেকুৱা ধৰণৰ কিছুমান সুবিধা দিছে মই আগতেও কৈছোঁ যিবোৰ আমাৰ বিকলাংগ শিশু থাকে বা যিখিনি শিশুৱে স্কুললৈ আহিব দিগদাৰ পায় তেওঁলোকৰ ফিজিকেল কিছুমান ডিষ্টাৰবেঞ্চৰ কাৰণে স্কুললৈ আহিব দিগদাৰ পায় তো সেনেকুৱা শিশুকো যদি আমি সেইবোৰ অসুবিধা যদি তেওঁলোকক নোহোৱা কৰি স্কুললৈ আহিব পৰা কৰোঁ বা স্কুলত তেওঁলোকে খুব ফ্ৰীলি যদি মুভ কৰিব পৰা কিছুমান সুবিধা দিওঁ তেতিয়া তেওঁলোকে স্কুললৈ আহি ভাল পাব বা স্কুলৰ শিক্ষাখিনি লৈ বা নিজকে তেওঁলোকে বেছি আত্মবিশ্বাসী কৰি গঢ়ি তুলিব বা তেওঁলোকক কোনো ধৰণৰ যাতে যদি ডিপ্ৰাইভ কৰা নহয় বা তেওঁলোকক কোনো ধৰণৰ অসুবিধা যদি দিয়া নহয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় স্কুললৈ আহিব সো এইখিনি সকলোবোৰ আমাৰ এছৰ ভিতৰত সোমাব তাৰোপৰি আমাৰ কি হয় কেতিয়াবা আমাৰ যিবোৰ ছোৱালী শিশু আছে তেওঁলোকে স্কুললৈ যাবলৈ দিগদাৰ পায় কাৰণ তেওঁলোকে কেতিয়াবা অসুৰক্ষিত ফিল কৰে অসুৰক্ষিত যেতিয়া অনুভৱ কৰে তো সেনেকুৱা ধৰণৰ চিটুৱেশ্যনতো যদি আমাৰ কিছুমান ধৰণৰ সুবিধা দিয়া হয় যাতে ছোৱালী শিশুজনীয়ে কোনো ধৰণৰ টেনশ্যন নাথাকে বা তেওঁ কোনো ধৰণৰ অসুৰক্ষিত যাতে তেওঁৰ অনুভৱ নহয় এনেকুৱা ধৰণৰ যদি কিছুমান চিটুৱেশ্যন গঢ়ি তোলা হয় তেতিয়াহ'লে নিশ্চয় সেই শিশুবিলাকেও স্কুললৈ আহিব আৰু তেওঁলোকে তাতে নামভৰ্তি কৰাটো চিয়ৰ কাৰণ সেই সুবিধাখিনি পালে তেওঁলোকে যদি সুৰক্ষিত অনুভৱ কৰে তেওঁলোকে যদি কোনো অসুবিধাৰ সন্মুখীন নহয় তেওঁলোকে তেতিয়া নিশ্চয় স্কুলবিলাকত নামভৰ্তি কৰিব আৰু এনেকুৱা ধৰণৰ কৰাৰ ফলতে আমাৰ যিটো দেশৰ উদ্দেশ্য আছে সেই উদ্দেশ্যবোৰ বহু পৰিমাণে ফুলফিল হ'ব তো এতিয়া আমি মেইনলি আমি কিছুমান ইছ্যুজৰ ওপৰত আমি সমস্যাবিলাকৰ ওপৰত অলপ আলোচনা কৰিম যেনেকৈ আমাৰ মানে কৈছে যে ইয়াতে ইছ্যুজ অফ এছ এণ্ড এনৰোলমেণ্ট প্ৰৱেশাধিকাৰ আৰু নামভৰ্তিৰ সমস্যাসমূহ তো ইয়াতে সমস্যাসমূহ কোৱা গৈছে যে যদি লোকেশ্যন অফ ইনষ্টিটিউশ্যন মানে প্ৰতিষ্ঠানৰ অৱস্থানটো যদি প্ৰতিষ্ঠান এখনৰ অৱস্থানটো খুব সুগম নহয় খুব যদি মানে সহজে যাব নোৱাৰি তেতিয়াহ'লেও কিন্তু শিশুবিলাকে স্কুললৈ নাহিব সেইকাৰণে কৈছে যে যেতিয়া আমাৰ স্কুলৰ যদি ছাৰাউণ্ডিংছো স্কেটাৰ্ড হয় তাৰ বসতিটো যদি খুব অ'ত ত'ত সিঁচৰিত হৈ আছে তেতিয়াহ'লেও কিন্তু শিশুবিলাকে ওচৰৰখিনি আহিব দূৰৰখিনি আহিব দিগদাৰ হয় এইকাৰণে কৈছে এখন বিদ্যালয় যেতিয়া আমি পাতোঁ তাৰ লোকেশ্যনটো প্ৰপাৰ হ'ব লাগিব যাতে শিশুবিলাকে খুব সহজে বা খুব সুগমভাৱে খুব মানে কষ্ট নোহোৱাকৈ তেওঁলোকে আহি যাতে যাব পাৰে সেইকাৰণে কৈছে যে লোকেশ্যনটো যদি প্ৰপাৰ হয় লোকেশ্যনটো প্ৰপাৰ হ'লেও তেওঁলোক আহিব আৰু যদি তেওঁলোকৰ যদি লোকেশ্যনটো প্ৰপাৰ নহয় বিদ্যালয়খনৰ আশে পাশে যদি যিবোৰ এৰিয়া আছে যিবোৰ বসতি আছে সেইবোৰ স্কেটাৰ্ড হয় তেওঁলোকে খুব সহজে আহিব নোৱাৰে তেতিয়াও কিন্তু কি হ'ব সেই স্কুলখনৰ কি হ'ব নামভৰ্তিৰ সংখ্যা কমি যাব তো তেওঁলোকে আহিবলৈ অলপ অসুবিধা হ'ব সেইকাৰণে লোকেশ্যনটো প্ৰপাৰ হ'ব দিছে সেইকাৰণে লোকেশ্যন ইজ ওৱান অফ দ্য ইছ্যুজ নেক্সট কৈছে কি কম সংখ্যক প্ৰতিষ্ঠান মানে লেছ নাম্বাৰ অফ ইনষ্টিটিউশ্যন মানে যিখিনি ডিমাণ্ড আছে সেই এৰিয়াটোত যিখিনি জেগাত বিদ্যালয়বোৰ হ'ব লাগে যে এটা এৰিয়াত যদি ডিমাণ্ড আছে স্কুলৰ যদি ডিমাণ্ড আছে আৰু সেইখিনি জেগাতে যদি বিদ্যালয়খন স্থাপন নহৰি অন্য এখন জেগাত স্থাপন হয় বা তাতে যদি এডোখৰ জেগাত যদি 3খন স্কুলৰ ডিমাণ্ড আছে তাতে যদি মাত্ৰ এখন স্কুলৰহে বা এখন প্ৰতিষ্ঠানৰহে স্থাপন হৈছে তেতিয়াহ'লেও কিন্তু কি হয় তাতে অলপ অসুবিধাৰ সন্মুখীন হয় তো তেওঁলোকে চাব লাগিব যে জিঅ'গ্ৰাফিকেলি যিখিনি ডিছএডভান্টেজ এৰিয়া আছে তাতে যাতে কোনোবা ধৰণৰ এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় চ' লেছ নাম্বাৰ অফ ইনষ্টিটিউশ্যনটো আমাৰ এটা কেতিয়াবা সমস্যা হৈ আহিব পাৰে তাৰপিছত কৈছে কি প'ৰ ফেচিলিটি প্ৰতিষ্ঠানটোত দুৰ্বল সুবিধা প'ৰ ফেচিলিটি অফ ইনষ্টিটিউশ্যন
তো কেতিয়াবা আমাৰ এনেকুৱা হয় যে বিদ্যালয়বোৰ স্থাপন হৈছে ঠিকে আছে, কিন্তু বিদ্যালয়খনৰ শ্ৰেণীকোঠাবোৰ দুৰ্বল, সেইবোৰ অলপ ভঙা চিঙা খহি পৰা বা তাতে শিশুসকলে খুব ফ্ৰীলি মুভ কৰিব নোৱাৰে, তেওঁলোকৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি প্ৰপাৰ নহয়। তো তেতিয়াও কি হয়, শিশুবিলাকে দুদিনমান স্কুলত গৈ তেওঁলোকে আকৌ মন নেমেলিব, তেওঁলোকে আকৌ নেক্সট ডে স্কুললৈ যোৱাত তেওঁলোকৰ ইচ্ছা প্ৰকাশ নকৰে বা তেওঁলোকে যিকোনো বাহানা দি স্কুললৈ যাব ইচ্ছা নকৰিব। কেতিয়াবা আমাৰ দেখা যায় যে সেইখন বিদ্যালয়ৰ যিখিনি শিক্ষণ প্ৰক্ৰিয়া সেইখিনি ঠিক নহয়, শিক্ষকসকলে খুব সুন্দৰকে শিশুসকলক কেয়াৰ লোৱা নাই বা তেওঁলোকক যি ধৰণে পঢ়াব লাগিছিল বা নতুন নতুন পদ্ধতি ব্যৱহাৰ কৰি যে শিশুবিলাকক পঢ়াব লাগিছিল, সেইটোৰ পৰা যদি শিক্ষকসকল আঁতৰত থাকে, তেতিয়াও কিন্তু সেই স্কুলখনত শিশুসকলে নামভৰ্তি কৰিব যাবলৈ দিগদাৰ পায়। সেইকাৰণে কৈছে যে আমাৰ এখন প্ৰতিষ্ঠান হ'বৰ কাৰণে তাতে সকলো বস্তু প্ৰপাৰ হ'ব লাগিব, তেওঁৰ ক্লাছৰুম সঠিক হ'ব লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আমাক লাগতিয়াল সা সঁজুলি আছে সেইখিনি প্ৰপাৰ হ'ব লাগিব, তাৰোপৰি আমাৰ যিটো টিচিং লাৰ্ণিং মেটেৰিয়েল সেইখিনি প্ৰপাৰ হ'ব লাগিব, স্কুলৰ যিখিনি সুবিধা, তাৰোপৰি আমাৰ টিচিং লাৰ্ণিং যিটো প্ৰচেছ, যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সুন্দৰ হ'ব লাগিব। তাৰোপৰি আমাৰ স্কুলবিলাকত বেছিভাগ স্কুলতে আমাক খেলপথাৰ এখন দৰকাৰ, য'ত শিশুসকলে আমোদ বিনোদন কৰিব পাৰে, তেওঁলোকে ৰিক্ৰিয়েশ্যনেল টাইমখিনি তেওঁলোকে যাতে খুব সুন্দৰকৈ কোৱালিটি টাইম ইউজ কৰিব পাৰে। সেইটো এটা আমাৰ কেতিয়াবা সমস্যা হৈ পৰে যে কিছুমান স্কুলত যদি খেলপথাৰখন ঠিক নহয় বা খেলপথাৰখনত তেওঁলোকে খেলাৰ অনুপযোগী হয়, তেতিয়াও কি হয়, কেতিয়াবা সমস্যা হৈ উঠে। তাৰোপৰি লেবৰেটৰীটো যদি প্ৰপাৰ নহয়, তাৰোপৰি চেনিটেশ্যন, বাথৰুম, যিখিনি আমাৰ বাথৰুমৰ ব্যৱস্থা, যিখিনি আমাৰ তেওঁলোকৰ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা, সেইখিনি যদি সুগম নহয়, তেতিয়াহ'লে সেইটো এটা বহুত ডাঙৰ সমস্যা। তাৰোপৰি ডাঙৰ সমস্যা এটা আছে খোৱাপানীৰ ব্যৱস্থাটো, ড্ৰিংকিং ৱাটাৰ, সেইটো যদি প্ৰপাৰ নহয়, তেতিয়াহ'লেও কিন্তু সেইটো এটা খুব এটা ডাঙৰ ইছ্যু হৈ পৰে বা ল'ৰা ছোৱালীবিলাক, বহুত সংখ্যক ল'ৰা ছোৱালীবিলাকক কিন্তু এতিয়া এট্ৰাক্ট নকৰে। তো তেওঁলোকে এনৰোল কৰিবৰ কাৰণে নাহিব বা তেওঁলোকে অন্য এডোখৰ ঠাইলৈহে যাব, য'ত তেওঁলোকে বহুতখিনি সুবিধা পোৱা স্কুলবিলাকতহে যাব। চ' কৈছে যে এইকাৰণে এইটো প'ৰ ফেচিলিটি থাকিলে বহুত ধৰণৰ শিশুক আমি এট্ৰাক্ট কৰিব নোৱাৰোঁ। তাৰোপৰি কৈছে যে পৰিয়ালৰ দুৰ্বল অৱস্থা, প'ৰ কণ্ডিশ্যন অফ ফেমিলি, কৈছে যে বেছিভাগ শিশুই খুব সৰু কালৰ পৰাই তেওঁলোকে পৰিয়ালক কি দিব লগা হয়, ফাইনেন্সিয়েলি মানে অৰ্থনৈতিকভাৱে তেওঁলোকে সহায় কৰিব লগা হয়। আৰু দুখীয়া ঘৰৰ শিশুবিলাকে যেতিয়া এনেকুৱা ধৰণৰ কাম কৰিব লগা হয়, তেতিয়া তেওঁলোকৰ কি হয়, মাহিলী বা ডে টু ডে অৰ্জন মানে ফাইনেন্স আয় কৰোঁতেহে যায়। তো তেওঁলোকৰ সেনেকুৱা ধৰণৰ শিশুবিলাকক আকৌ স্কুললৈ যাবলৈ সুবিধাই নাপায় বা তেওঁলোকৰ টাইমো নহয় বা তেওঁলোকে বহুত কম পৰিমাণে তেওঁলোকে উপস্থিত থাকে। তো সেইটো এটা আমাৰ কেতিয়াবা সমস্যা হৈ পৰে। পৰিয়ালৰ আৰ্থিক অৱস্থাটো যদি দুৰ্বল হয়, তেতিয়াও আমাৰ শিশুসকলে স্কুললৈ যোৱাত বা নামভৰ্তি কৰাটো তেওঁলোকে অসুবিধা পায়। তাৰ পাছত কৈছে আমাৰ ব্যয়বহুল শিক্ষা, যিটো আমাক কৈছে কষ্টলি আমাৰ এডুকেশ্যন। চ' আমিতো কওঁ যে প্ৰাথমিক শিক্ষাৰ বাহিৰে কিন্তু আমাৰ যিখিনি উচ্চ শিক্ষা আছে, তাতে কিন্তু শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আমি যথেষ্ট পৰিমাণে পইচা খৰচ কৰিব লগা হয় বা সেইটো এটা ব্যয়বহুল এডুকেশ্যন বুলি আমি কওঁ। সেইকাৰণে বেছিভাগ শিশুৱে প্ৰাথমিক শিক্ষা শেষ কৰাৰ পিছতে তেওঁলোকে উচ্চতৰ শিক্ষাৰ কাৰণে বা উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে আকৌ আগুৱাই যাব নোৱাৰে, যিহেতু এতিয়াও কিছুমান শিক্ষা কি হৈ আছে, কষ্টলি হৈ আছে বা ব্যয়বহুল হৈ আছে। তাৰোপৰি আকৌ দেখা যায় যিবোৰ আমাৰ প্ৰাইভেট স্কুল আছে, যিবোৰ বেচৰকাৰী স্কুল আছে, সেইবোৰতো আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰাই কি হয়, ব্যয়বহুল। সেয়া শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আমি অধিক পইচা দিব লাগিব বা অধিক পইচা খৰচ হয়। চ' সেইকাৰণে কৈছে শিক্ষা ব্যৱস্থাটো এতিয়াও টু চাম এক্সটেণ্ট এতিয়াও সি কষ্টলি হৈয়ে আছে। তাৰোপৰি কৈছে যে ঘৰুৱা কামৰ চাপ, যিটো কৈছে আমাৰ প্ৰেছাৰ অফ ডমেষ্টিক ৱৰ্ক। তো যেতিয়া আমাৰ কিছুমান এনেকুৱা ধৰণৰ ফেমিলিৰ পৰাও শিশু আহে, যিবোৰ ফেমিলি একক অভিভাৱক, ছিংগল পেৰেণ্টছ থাকে, বা কিছুমানৰ কি হয়, পেৰেণ্টবোৰ খুব মানে বয়সীয়াল অভিভাৱক থাকে, পেৰেণ্টবোৰৰ বয়স হৈছে, বা কিছুমানৰ নিউক্লিয়াৰ ফেমিলিৰ পৰা আহে,
বা কেতিয়াবা কিছুমানে খুব প'ৰ ফেমিলিৰ পৰা দুখীয়া পৰিয়ালৰ পৰা আহে তো এনেকুৱা ধৰণৰ যেতিয়া শিশুবিলাক আহে তো তেওঁলোকৰ বেছিভাগ তেওঁলোকে স্কুললৈ আহিব নাপায় তেওঁলোকৰ ঘৰুৱা কামতে বেছি সময় নিযুক্ত হৈ থাকিব লাগে বা যিকোনো ধৰণৰ উপাৰ্জনৰ কাৰণে তেওঁলোকে যিকোনো ধৰণৰ কামত তেওঁলোকে নিয়োজিত হৈ থাকে তো সেইকাৰণে কৈছে যে ঘৰুৱা কামৰ প্ৰেছাৰে কি হয় শিশুক স্কুললৈ অহাৰ পৰা কি ৰাখে বিৰত ৰাখে বুলি কৈছে বা তেওঁলোকে পইচা উপাৰ্জন কৰাত বা ঘৰুৱা যিখিনি হেঁচা কাৰণ পেৰেণ্টে অভিভাৱকে যিখিনি কাম কৰিব নোৱাৰে সেইবোৰ কাম তেওঁলোকে অভিভাৱকৰ অনুপস্থিতিত তেওঁলোকে বাকী গোটেই ঘৰখন চম্ভালিব লগা হয় তো তেওঁলোকে স্কুললৈ অহাৰ কোনো ধৰণৰ তেওঁলোকে সুবিধাই নাপায় তো সেইটো এটা আমাৰ কাৰণ তাৰোপৰি কৈছে নিৰক্ষৰতা আৰু পিতৃ মাতৃৰ সজাগতাৰ অভাৱ কৈছে ইলিটাৰেচি এণ্ড এৱেৰনেছ অফ ফেমিলি তো ফেমিলি পৰিয়াল যি তোমাৰ পৰিয়াল আছে সেই পৰিয়ালটো এৱেৰ হ'ব লাগে যদিও কেতিয়াবা দেখা যায় যে কিছুমান অভিভাৱক নিৰক্ষৰটো এটা কাৰণ অভিভাৱকজন যদি নিৰক্ষৰ হয় তেতিয়াহ'লে তেওঁ যিটো ভেলু যিটো শিক্ষাৰ যিটো মূল্য শিক্ষাৰ যিখিনি উদ্দেশ্য তেওঁ সেইখিনি বুজিয়ে নাপাব তো তাৰোপৰি আৰু এনেকুৱা ধৰণৰ কিছুমান অভিভাৱক আছে বা ফেমিলি আছে তেওঁলোক নিৰক্ষৰ হয় তেওঁলোক কিন্তু সজাগো তেওঁলোক নিৰক্ষৰ হয় আৰু কিন্তু তেওঁলোক খুব সজাগ আৰু কিছুমান এনেকুৱা আছে তেওঁলোক নিৰক্ষৰো হয় লগতে সজাগো তেওঁলোক নহয় তো যেতিয়া পৰিয়ালবৰ্গটো সজাগ নহয় বিদ্যাৰ যে পঢ়াৰ কাৰণে তো তেওঁলোকে শিশুবিলাকক বিদ্যালয়লৈ পঠোৱাটোৱে তেওঁলোকে ইণ্টাৰেষ্ট নাপায় বা তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে চ' এইকাৰণে কৈছে যে পৰিয়ালটো যদি নিৰীক্ষৰ হয় বা পৰিয়ালটো যদি সজাগ নহয় তেতিয়াহ'লে কিন্তু সেই শিশু স্কুললৈ যোৱাটো তেওঁলোকে খুব কষ্ট পায় বা কেতিয়াবা তেওঁলোকে যাব খুজিলেও পেৰেণ্টবিলাকে তেওঁলোকক কি হৈ যোৱাৰ পৰাটো বাধা দিয়ে আৰু ফ'ৰ্চফুলি তেওঁলোকক বিদ্যালয় এৰাটো তেওঁলোকক মটিভেট কৰে বা বিদ্যালয়ৰ শিক্ষা যে তেওঁলোকক জীৱনত একো কৰি নিদিয়ে সেনেকুৱা ধৰণৰ কিছুমান কথা কৈও শিশুবিলাকক ফ'ৰ্চফুলি বিদ্যালয়ৰ পৰা তেওঁলোকে উলিয়াই লৈ আহে আৰু স্কুলৰ পৰা উলিয়াই লৈ আহি তেওঁলোকে সেই শিশুবিলাকক মানে আৰ্জন সহায়িকা হিচাপেহে লয় তেওঁলোকে এছিষ্টেণ্ট হিচাপে লয় তেওঁলোকে ইনকামৰ এছিষ্টেণ্ট হিচাপেহে নিজৰ শিশুবিলাকক নিয়োজক কৰে কোনোবা ধৰণৰ ইণ্ডাষ্ট্ৰি হওক কোনোবা ধৰণৰ দোকান হওক কোনোবা ধৰণৰ ফাৰ্ম আদিত তেওঁলোকৰ শিশুবিলাকক নিয়োজিত কৰি থয় তো তাৰ ফলত কি হয় তেওঁলোকে স্কুলৰ পৰা গুচি আহিব লগা হয় তাৰোপৰি কৈছে সামাজিক আৰু সাংস্কৃতিক কিছুমান নিয়ম তো বহুত শিশুক দেখা যায় বহুত পৰিয়ালক দেখা যায় তেওঁলোকে অন্ধবিশ্বাসৰ বলি হৈ থাকে তেওঁলোকে কিছুমান ব্লাইণ্ড বিলিফত তেওঁলোকে চলি থাকে তেওঁলোকে সজাগ একদমেই নহয় তেওঁলোকে শিক্ষাই যে মানুহক যে কিমান আগলৈ গতি কৰাইছে সেইবোৰ কথা তেওঁলোকে মুঠেই বিশ্বাস নকৰে তেওঁলোকে কিছুমান দেৱ দেৱীৰ কথা বিশ্বাস কৰে বা তেওঁলোকে অন্ধবিশ্বাসৰ বলি হৈ আছে তো এনেকুৱা ধৰণৰ সময়তো কি হয় তেওঁলোকে এনেকুৱা ধৰণৰ পৰিয়ালৰ পৰাও যিবোৰ শিশু যায় তেওঁলোকে প্ৰপাৰ এডুকেশ্যন নাপায় বা তেওঁলোকে স্কুললৈ যোৱাটোৱে তেওঁলোকে কোনো দৰকাৰী নহয় বুলি ভাবে যিমানে আমি ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিছোঁ তথাপিতো এনেকুৱা ধৰণৰ কিছুমান নিয়ম কিছুমান সামাজিক আৰু সাংস্কৃতিক নিয়মৰ কাৰণে সেই শিশুবিলাকে বৰ্জন হৈ থাকে তাৰোপৰি আৰু এনেকুৱা এচামো আছে যোনবিলাকে কি হয় অকল ল'ৰা শিশুকেইটাকহে স্কুললৈ পঠিয়ায় তেওঁলোকক সেই বিদ্যালয়ৰ বিদ্যা গ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিয়ে কিন্তু যিখিনি তেওঁলোকৰ ছোৱালী শিশু আছে তেওঁলোকক ঘৰতে কামত নিয়োজিত কৰি দিয়ে কাৰণ তেওঁলোকৰ এটাই বিশ্বাস আছে যে ছোৱালীজনীয়ে আন এখন ঘৰলৈ বিয়া হৈ গুচি যাব বা তেতিয়া তাইৰ পঢ়াৰখিনি কোনো ধৰণৰ কামত নাহিব তো এনেকুৱা ধৰণৰ কিছুমান অন্ধবিশ্বাসৰ কাৰণে এই ছোৱালী শিশুবিলাক কি হয় ঘৰ থাকিব লগা হয় বা তেওঁলোকে প্ৰপাৰ এডুকেশ্যন পোৱাৰ পৰা তেওঁলোকে আঁতৰত থাকিব লগা হয় তো এনেকুৱা ধৰণৰ বহু ধৰণৰ আমাৰ সমস্যা আছে বহু ধৰণৰ ইছ্যুজ আছে যিয়ে আমাৰ এছেছ আৰু এনৰলমেণ্ট যিখিনি আমাৰ যিখিনি এনৰলমেণ্ট কৰাত আমাৰ অসুবিধা সৃষ্টি কৰিছে বা আমাৰ যিমানখিনি উন্নতি হ'ব লাগিছিল আঁচনিবোৰ গ্ৰহণ কৰাৰ পিছতো সিমানখিনি আমাৰ উন্নতি হোৱা নাই আৰু যিখিনি আমাৰ সমস্যাবোৰ নিৰ্মূল কৰাবৰ কাৰণে যিমান চেষ্টা কৰিলেও আমাৰ এইবোৰ সমস্যা আমাৰ সদায় থাকি যায় তাত কৈছে কি আমি কি ধৰণৰ এতিয়া মেজাৰ্ছ কিছুমান ল'ম আমি যে এনহেঞ্চ কৰিবৰ কাৰণে আমি এছেছ আৰু এনৰলমেণ্ট বৃদ্ধি কৰিবৰ কাৰণে এনহেঞ্চিং কৰিবৰ কাৰণে আমি কি ধৰণৰ মেজাৰ্ছ গ্ৰহণ কৰিম তো তাৰে কেইটামান মেজাৰ্ছ আছে তো প্ৰথম মেজাৰ্ছটোৱে হৈছে কি আমাৰ সঠিক পৰিবহণ আৰু যোগাযোগৰ সুবিধা যদি আমাৰ ট্ৰান্সপৰ্টেশ্যনটো যদি প্ৰপাৰ হয়
তেতিয়াহ'লেও কিন্তু আমাৰ শিশুবিলাকে খুব সুন্দৰকৈ স্কুললৈ আহিব বা তেওঁলোকে নামভৰ্তি কৰিবলৈ উৎসুক হ'ব। তাৰোপৰি কৈছে যেনেকৈ আমাৰ ভৌতিক আন্তঃগাঁথনি যিবোৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, যেনে আমাৰ শ্ৰেণীকোঠাটো হওক, পুথিভঁৰালটো হওক, আমাৰ পৰীক্ষাগাৰ হওক, আমাৰ আচবাব হওক, আমাৰ ইভালুৱেশ্যন ছিষ্টেম হওক, এই গোটেইখিনি যদি সঠিক হয় তেতিয়াহ'লে নিশ্চয় আমাৰ বিদ্যালয়বিলাকতো ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িব বা তেওঁলোকক এট্ৰাক্ট কৰিব। তো শ্ৰেণীকোঠা, সুন্দৰ শ্ৰেণীকোঠা, সুন্দৰ পুথিভঁৰাল, পৰীক্ষাগাৰ, এইবিলাক এটা এটা উপকাৰী বস্তু যদিও তেওঁলোকে শিশুসকলক কিন্তু এট্ৰাক্টো কৰে। তাৰোপৰি কৈছে যে আমাৰ উপযুক্ত নামভৰ্তি। চ' কৈছে কি এপ্ৰপ্ৰিয়েট এডমিশ্যন ফেচিলিটি যদি থাকে, এপ্ৰপ্ৰিয়েট হ'ব লাগিব, কোনো ধৰণৰ তাতে যাতে প্ৰব্লেম নহয়, কোনো ধৰণৰ ইয়াতে জাতি ধৰ্ম এইবিলাক আমাৰ বাছ বিচাৰ নহয়, বা সকলো ধৰণৰ শিশুক যদি আমি নামভৰ্তি কৰিব দিওঁ তেতিয়াও কিন্তু আমাৰ শিশুসকল স্কুললৈ আহিব বা তেওঁলোকে উপযুক্ত ধৰণে তেওঁলোকক নামভৰ্তি কৰাৰ সুবিধা দিব লাগিব। কৈছে কি আৱাসিক আৰু ভ্ৰাম্যমান শিক্ষানুষ্ঠান। চ' কৈছে কি এইটো আমাৰ কেতিয়াবা যদি আমাৰ দৰকাৰ হয় তেতিয়াহ'লেও আমি কিহৰ কেতিয়াবা কিছুমান ৰেচিডেঞ্চিয়েল স্কুল বা মোবাইল আমি এডুকেশ্যনেল ইনষ্টিটিউশ্যনো কেতিয়াবা আমি খুলিব লগা হয়, আৰু সেনেকুৱা কৰিলেও শিশুবিলাকে সেইটো কৰাৰ পৰাও শিশুবিলাক সুবিধা হ'ব। কৈছে অভিভাৱকৰ বাবে সজাগতা আৰু পৰামৰ্শ, যিবোৰ আমাৰ কৈছে এৱাৰনেছ আৰু কাউন্সিলিং। কৈছে কি আমি ইয়াতে অকল শিশুসকলকে নহয়, আমি যদি অভিভাৱকসকলক কাউন্সিলিং কৰোঁ, তেওঁলোকক যদি আমি অভিভাৱকসকলক যদি আমি পৰামৰ্শ দিওঁ বা তেওঁলোকক যদি আমি সজাগ কৰাওঁ, তেতিয়াহ'লেও কিন্তু যেতিয়া অভিভাৱকসকল সজাগ হৈ উঠিব, তেওঁলোক যদি প্ৰপাৰ গাইডেড হৈ যাব যে শিক্ষাৰ ভেলুটোৰ ওপৰত তেওঁলোকে যদি বুজি পাব, তেতিয়াহ'লে নিশ্চয় কি হ'ব, সংখ্যা বাঢ়িব বা ল'ৰা ছোৱালীবিলাককো তেওঁলোকে স্কুললৈ যোৱাৰ কাৰণে উৎসাহ দিব। তাৰপিছত কৈছে শিক্ষাৰ্থীসকলৰ বাবে পৰ্যাপ্ত পুঁজি। তো ফাণ্ডিং যেতিয়া আছে, যেতিয়া আমাক আগতেও কোৱা আছে যে ফাণ্ডিং যিখিনি আছে আমাৰ পৰ্যাপ্ত পুঁজিখিনি আমি দিবই লাগিব শিশুসকলক। তেওঁলোকক যিখিনি দৰকাৰী সেইখিনি সকলোবোৰ বস্তু তেওঁলোকক যোগান ধৰিব লাগিব, তেওঁলোকে যাতে ক'তো পিছ পৰি নাথাকে। তেওঁলোকৰ কাৰণে যিখিনি সা সুবিধা আছে সেইখিনিৰ কাৰণে আমাৰ পৰ্যাপ্ত পুঁজি তেওঁলোকৰ কাৰণে দিব লাগিব বা তেওঁলোকৰ সকলোখিনি সুবিধা তেওঁলোকক দিয়া যাব। তাৰোপৰি কৈছে আনুষ্ঠানিক শিক্ষাৰ বাবে অল্টাৰনেটিভ মোড কিছুমান আছে, যেনেকৈ আমাক কৈছে কি আমি যে অকল আনুষ্ঠানিকভাৱে শিক্ষা ল'ব লাগিব এনেকুৱা নহয়, আমি কিছুমান অল্টাৰনেটিভ আমি কিছুমান তাৰ ছাবষ্টিটিউট হিচাপে আমি কিছুমান মোড, যেনেকৈ আমাৰ ইনফৰ্মেল কিছুমান এডুকেশ্যন বা আমাৰ ডিষ্টেঞ্চ লাৰ্ণিং বা আমাৰ নন ফৰ্মেল লাৰ্ণিং, অ'পেন এডুকেশ্যন, এই সকলোবিলাক যদি আমি ইমপ্লিমেণ্ট কৰোঁ তেতিয়াহ'লেও কিন্তু আমাৰ শিশুসকল বহুত বেছি পৰিমাণে উপকৃত হ'ব। যিবোৰ শিশুই আনুষ্ঠানিক শিক্ষা ল'ব নোৱাৰে তেওঁলোকে নিশ্চয় অ'পেন এডুকেশ্যন, ডিষ্টেঞ্চ এডুকেশ্যন, ইনফৰ্মেল এডুকেশ্যন, নন ফৰ্মেল এডুকেশ্যনৰ পৰা তেওঁলোকে সহায় পায় আৰু তেওঁলোকে লাভান্বিত হয়। তো এইকাৰণে কৈছে যে অল্টাৰনেটিভ মোডবিলাকেও সিয়াতে সহায় কৰিব। তাৰপিছত কৈছে যে অসুবিধাৰ ক্ষেত্ৰৰ বাবে বিশেষ অৱস্থা, যিবোৰ আমাৰ ডিছএডভান্টেজ এৰিয়া আছে, যিবোৰ আমাৰ ডিছএডভান্টেজ ছেকশ্যন আছে বা প'ৰ ছেকশ্যন আছে বা ৰিম'ট এৰিয়া আছে, সেইবিলাকক যদি আমি কিছুমান স্পেচিয়েল প্ৰভিজন দিওঁ, স্পেচিয়েল সুবিধা দিওঁ, তেতিয়াহ'লে তেওঁলোকে আগুৱাই যাব। যদি আমি যে আমাৰ যিবোৰ পাহাৰ জনজাতিবিলাক আছে, আমাৰ পাহাৰ ভৈয়ামত যিবোৰ জনজাতিবিলাক বাস কৰে, তেওঁলোকক যদি আমি কিছুমান স্পেচিয়েল সুবিধা দিওঁ, যিবোৰ দিলে তেওঁলোকে নিশ্চয় আগুৱাই আহিব আৰু তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে নিশ্চয় আনন্দিত হ'ব। চ' এইবিলাক হ'ল আমাৰ কিছুমান ষ্ট্ৰেটেজিজ, আৰু এই ষ্ট্ৰেটেজিজ বিলাকে কি কৰিব, আমাৰ প্ৰৱেশাধিকাৰ আৰু নামভৰ্তি কি কৰিব, বৃদ্ধিকৰণ কৰিব। চ' এনেকুৱা ধৰণৰ ৰণনীতিবিলাকে আমাক নিশ্চয় সহায় কৰি আহিছে। তাৰপিছত হ'ব আমাৰ ৰিটেনশ্যন ইন এডুকেশ্যন, যিটো আমি কওঁ শিক্ষাত ধাৰণ। চ' ৰিটেনশ্যন বুলি ক'লে আমি এইটোৱেই বুজোঁ যে পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱালৈকে শিক্ষাৰ্থীসকলকে শিক্ষাত থকা পৰিস্থিতিটোৱে হৈছে আমাৰ ৰিটেনশ্যন। আমি যাক কওঁ ধাৰণ, বা যিবোৰ আমাৰ
ৰিটেনশ্যন আমাৰ ধাৰণ তো এইটো খুব এটা ইম্পৰ্টেণ্ট শব্দ কাৰণ ৰিটেনশ্যন ৰেটটো আমাৰ খুব চোৱা হয় যে কিমান সংখ্যক শিশুই স্কুলখনত তেওঁলোকে সফলভাৱে তেওঁলোকৰ যিখিনি কোৰ্চ আছে যিখিনি লাৰ্ণিং কোৰ্চ আছে সেইখিনি সমাপ্ত কৰিলে নে নাই কাৰণ সেই যিটো কোৰ্চটো বনোৱা হয় তেওঁলোকৰ সুবিধাৰ কাৰণেই বনোৱা হয় তেওঁলোকক প্ৰপাৰ নলেজ দিবৰ কাৰণে বনোৱা হয় তো ৰিটেনশ্যনটো এটা এনেকুৱা ৱৰ্ড যাতে শিশুসকলে পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱালৈকে যাতে সেই অৱস্থাত তেওঁলোকে থাকে বা তেওঁলোকে ৰিটেইন হৈ থাকে তেওঁলোকে কোনো ধৰণৰ যাতে লিভ নকৰে বা তেওঁলোকে এৰি নাযায় তো সেইটো হৈছে কি আমাৰ ৰিটেনশ্যন আৰু এই ৰিটেনশ্যনটোৰ আমাৰ যেতিয়া আমি ৰিটেনশ্যনটোৰ আৰু এফেক্ট হয় যেতিয়া আমাৰ ড্ৰপ আউট হৈ যায় চ' ড্ৰপ আউট পৰিস্থিতিটো হৈছে যেতিয়া শিক্ষাৰ্থীসকলে শিক্ষাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ আগতে শিকাৰ পাঠ্যক্ৰমটো এৰি গুচি যায় যদি তেওঁলোকে লিভ কৰে যদি তেওঁলোকে আধাতে যে তেওঁলোকে গুচি যায় তেতিয়াহ'লে আমি কওঁ যে তেওঁলোকে ড্ৰপ আউট হৈ গৈছে বা তেওঁলোকে স্কুললৈ আহিবলৈ আৰু ইচ্ছা নকৰে তেওঁলোকে ৰিটেইন হৈ নাথাকে তেওঁলোকে কোৰ্চটোৰ শেষলৈকে তেওঁলোকে তাতে পৰিস্থিতিটোত তেওঁলোকে ৰখি নাথাকে বা তেওঁলোকে গুচি যায় তেওঁলোকে ড্ৰপ আউট কৰে আৰু ড্ৰপ আউটটো হৈছে এক প্ৰকাৰৰ কিন্তু অপচয় কাৰণ কিয় তেওঁলোকে ড্ৰপ আউট হোৱাৰ লগে লগে আমাৰ যিখিনি ৱেষ্টেজ হৈ যায় কাৰণ যিখিনি আমাৰ যদি ড্ৰপ আউট ৰেটটো যদি হায়েষ্ট হৈ যায় তেতিয়াহ'লে কিন্তু আমাৰ অপচয়টো হায়েষ্ট হৈ যাব চ' শিক্ষাৰ অপচয় মানে একদম দেশৰ এটা খুব ভয়ানক এটা পৰিস্থিতি তো এটা খুব এলাৰ্মিং চিটুৱেশ্যন বুলি কৈছে চ' ড্ৰপ আউট শিশুবিলাকে ড্ৰপ আউট যেতিয়া হৈ যায় তেওঁলোকে এলিমেণ্টেৰী এডুকেশ্যনখিনি আধাতে এৰে বা তেওঁলোকে এলিমেণ্টেৰী এডুকেশ্যনখিনি শেষ হোৱাৰ পিছতে যিখিনি উচ্চ শিক্ষা হয় তালৈকে আগ নাবাঢ়ে তালৈকে তেওঁলোকে যদি গতি নকৰে সেইটোত কিন্তু তেওঁলোকক আমি ড্ৰপ আউট বুলি কওঁ বা তেওঁলোকে স্কুল এৰি গুচি যোৱা বুলিও আমাৰ যিটো কোৱা হয় তো সেইটোৱে আমাৰ কাৰণে এটা খুব ৱেষ্টেজ অফ এডুকেশ্যন বুলি কৈছে এক প্ৰকাৰৰ অপচয় শিক্ষাৰ অপচয় বুলি কৈছে চ' এনেকুৱা ধৰণৰ ড্ৰপ আউট হ'লে এখন দেশ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে তো খুব বেছিকৈ ইয়াৰ ওপৰত ফ'কাছ কৰা হৈছে যাতে শিশুসকলে যিমান পাৰি ড্ৰপ আউট নকৰে তেওঁলোকে যাতে কোৰ্চটো কমপ্লিট হোৱালৈ স্কুলখনত ভৰ্তি থাকে বা তেওঁলোকে নিজৰ যিখিনি লাৰ্ণিং কোৰ্চ আছে সেইখিনি কমপ্লিট তেওঁলোকে গ্ৰহণ কৰিহে ওলায় তেওঁলোকৰ কোৰ্চটো ফিনিছ কৰিহে ওলায় তালৈকে খুব বেছিকৈ আমাৰ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে যাতে ড্ৰপ আউট ৰেটটো আমাৰ লাহে লাহে কমি যায় তাৰোপৰি আছে এটা আমাৰ প্ৰমোশ্যন যে পদোন্নতি হৈছে এনে এটা পৰিস্থিতি যেতিয়া শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত সময়ত সফলতাৰে শিকাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে তো প্ৰমোশ্যনটো হৈছে এনেকুৱা এটা শব্দ যিটো আমি পদোন্নতি বুলি কওঁ ইয়াতে কিন্তু শিক্ষাৰ্থীসকলে এটা ষ্টিপুলেটেড টাইমৰ ভিতৰত যিটো আমাৰ টাইম পিৰিয়ড আছে যে যিটো লাৰ্ণিং কোৰ্চ আছে সেই লাৰ্ণিং কোৰ্চটোৰ যিটো এটা টাইম আছে এটা সকলো নিৰ্ধাৰিত সময় থাকে যিটো আমি ষ্টিপুলেটেড টাইম বুলি কওঁ সেই টাইমটোৰ ভিতৰত তেওঁলোকে যদি গোটেইখিনি শিক্ষা গ্ৰহণ কৰিছে তেতিয়াহ'লে আমি তাক কওঁ প্ৰমোশ্যন পদোন্নতি আৰু সেইখিনি শিক্ষা গ্ৰহণ কৰাৰ পিছতে তেওঁ তাৰ নেক্সট ষ্টেপলৈ তেওঁ আগুৱাই যাব পাৰে তো সেইটো হৈছে আমাৰ কাৰণে কি পদোন্নতি তো কৈছে ড্ৰপ আউট আৰু যিটো আমাৰ প্ৰমোশ্যন আছে সেই দুইটাই কিন্তু খুব বেয়াকৈ প্ৰভাৱ কৰে সেইটো হৈছে আমাৰ ৰিটেনশ্যনত খুব বেয়াকৈ প্ৰভাৱ কৰে তো দুইটা বস্তুৱে আৰু ড্ৰপ আউট আৰু প্ৰমোশ্যন এই দুইটাই হ'ল এটা অপজিট ৱৰ্ড বিপৰীত শব্দ ড্ৰপ আউটটো হ'ল স্কুল এৰি যোৱা আৰু স্কুলটো মানে কি কোৰ্চটো আধাতে শেষ কৰি ওলাই যোৱা আৰু পদোন্নতিটো হ'ল গোটেই যিখিনি কোৰ্চ আছে সেইখিনি কমপ্লিট কৰি তেওঁ আগুৱাই যোৱাটোক আমি কি ক'ম প্ৰমোশ্যন বুলি ক'ম চ' এই দুইটা শব্দই এটাৰ আনটোৰ বিপৰীত শব্দ কৈছে যদি শিক্ষাৰ্থীসকলে পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিবলৈ নিৰ্ধাৰিত সময়তকৈ অধিক সময় লয় তেন্তে ইয়াক আমি কি ক'ম স্থবিৰতা বুলি কওঁ যাক আমি ষ্টেগনেশ্যন বুলি কওঁ ষ্টেগনেণ্ট বুলি কওঁ যেতিয়া এডুকেশ্যনটো ষ্টেগনেণ্ট হয় তেতিয়াও আমাৰ বিপদ হৈ পৰে কাৰণ কিয় এইখিনি ধৰণৰ শিক্ষাৰ্থীসকলে যিখিনি আমাৰ ষ্টিপুলেটেড টাইম আছে যিখিনি আমাৰ নিৰ্ধাৰিত সময় আছে সেই সময়তকৈ তেওঁলোকে বেছিকৈ যদি সময় লৈ লয় তেতিয়াও কিন্তু আমাৰ গোটেইখিনি এফেক্ট হৈ যায় গোটেই এডুকেশ্যন শিক্ষা ব্যৱস্থাটোতে আমাৰ কি হৈ যায় সমস্যা আহি পৰে যিখিনি আমি আগুৱাব লাগিছিল সেইখিনি আমি আগুৱাব নোৱাৰোঁ চ' এই গোটেইখিনি বস্তুৰ ওপৰতে আমি কি দিব লাগিব খুব বেছিকৈ আমি চকু দিব লাগে বা এইখিনি আমাৰ অলৰেডি মনিটৰ কৰি আছে বা আমাৰ ছুপাৰভাইজ কৰি আছে আৰু যিবোৰ আমাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই সকলোবোৰ কাৰ্যসূচী এটাতে গুৰুত্ব দিছে যাতে আমাৰ ৰিটেনশ্যন হাৰটো বাঢ়ি যায় আৰু ড্ৰপ আউট ৰেটটো যাতে আমাৰ
কমি যায় আৰু এই গোটেইখিনি আমি যিখিনি ক'লো যে শিক্ষাৰ অপচয় শিক্ষাৰ স্থবিৰতা এইটোৱে আমাৰ শিক্ষাৰ কিন্তু কেইটামান নিগেটিভ এটা চাপ বা আমাৰ ঋণাত্মক এটা প্ৰভাৱ পৰিছে য'ত আমাৰ দেশৰ উন্নতি আৰু প্ৰগতিৰ ক্ষেত্ৰত সো ইয়াতে আমি যেতিয়া কথা কোনোৱে যদি শিক্ষাৰ এটা স্তৰত নামভৰ্তি কৰে আৰু কৃতকাৰ্যতাৰে সম্পূৰ্ণ কৰে তেতিয়াহ'লে তেওঁ উচ্চ শিক্ষালৈ তেওঁ আগুৱাই যাব পাৰে তো আগুৱাই যাব পাৰে আৰু কৈছে যে যেতিয়া আমাৰ ড্ৰপ আউট বেছি হৈ যায় অপচয় হয় তাৰপৰা কৈছে যে আৰু এইবিলাক বস্তু এটা কিন্তু ড্ৰপ আউট আমাৰ যেটো ষ্টেগনেশ্যন এই গোটেইকেইটা এটা কিন্তু আমাৰ শিক্ষাৰ উদ্বেগ বুলি কৈছে আমাৰ কনচাৰ্ন ইন এডুকেশ্যন এইকেইটা আমাৰ কনচাৰ্ন হয় এডুকেশ্যন আমি কি ধৰণৰ কনচাৰ্ন আমি এইকেইটাৰ ওপৰত খুব কনচাৰ্ন থাকো বা আমি এইকেইটাৰ ওপৰত খুব বেছিকে কাম কৰি আছো বা কিছুমান ধৰণৰ আমি কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে আৰু কৈছে যদিও আমাৰ যিবোৰ আমাৰ কাৰ্যসূচী লোৱা হৈছে বা যিখিনি আমাৰ আঁচনি গ্ৰহণ কৰা হৈছে সেইখিনি আমাৰ বিশেষকৈ আমাৰ প্ৰাইমাৰী ষ্টেজতে লোৱা হৈছে প্ৰাথমিক স্তৰতে এইখিনি আমাৰ কাৰ্যসূচী লোৱা হৈছে যাতে ড্ৰপ আউট ৰেট কমি যায় ৰিটেনশ্যন ৰেট বাঢ়ি যায় যাতে ষ্টেগনেণ্ট নহয় এইবোৰ গোটেইখিনি আমাৰ কিন্তু প্ৰাইমাৰী ষ্টেজতহে হৈছে প্ৰাথমিক স্তৰতহে হৈছে কিন্তু উচ্চ শিক্ষাত ইয়াৰ কোনো ধৰণৰ বেছিকে আমাৰ কাম হোৱা নাই বা সেইকাৰণে কি হয় আমাৰ বেছিভাগ শিশুৱে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সময়তে উচ্চতৰ শিক্ষা গ্ৰহণ কৰাৰ সময়তে তেওঁলোকে ড্ৰপ আউট হৈ আহে বা তেওঁলোকে স্কুলৰ কোৰ্সটো ফিনিশ নকৰাকৈ তেওঁলোকে স্কুলৰ পৰা এৰি গুচি আহে তো এনেকুৱা ধৰণৰ তেতিয়া কৈছে কি সেইটোৱে কি কৈছে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে সেইকাৰণে প্ৰাথমিক শিক্ষাটো যেতিয়ালৈকে কম্পালসৰি হৈছে আছে উচ্চ শিক্ষা ল'বৰ কাৰণে ল'ৰা ছোৱালীবিলাক অপৰাগ বুলি কৈছে আৰু বিশেষকৈ কৈছে কি দুখীয়া পৰিয়াল অসহায় পৰিয়াল আৰু যিবোৰ গাঁৱলীয়া বা পিছপৰা অঞ্চল আছে সেইবিলাকত আমাৰ ৰিটেনশ্যন ৰেট খুবেই বেছি কম তো তেওঁলোকে খুব বেছিকে আমাৰ স্কুল এখনত কোৰ্সটো ফিনিশ নকৰে তেওঁলোকৰ ড্ৰপ আউট ৰেটটো খুব বেছি আৰু তেওঁলোকে স্কুলত কোৰ্সটো শেষ হোৱালৈকে তেওঁলোকে নাথাকে তো এইকাৰণে এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক বিশেষকৈ আমাৰ ডিসএডভান্টেজ এৰিয়া তাৰপিছত ৰিমোট এৰিয়া পোৰ এৰিয়া ভিলেজ এৰিয়া এনেকুৱা জায়গাত বেছিকে এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বা ইয়াৰ ওপৰত খুব বেছিকে অপাৰেশনবোৰ চলি আছে কাৰ্যসূচীবিলাক চলি আছে সো এইটো হৈছে আমাৰ ৰিটেনশ্যন ইন এডুকেশ্যন তো এতিয়া আমি আলোচনা কৰিম যে আমাৰ কি সমস্যা আছে কেনেকুৱা ধৰণৰ সমস্যাৰ কাৰণে শিশুবিলাকৰ ধাৰণ হাৰটো কমি গৈছে তেওঁলোকে কিহৰ কাৰণে স্কুলত বহুত সময় ধৰি থাকিব নোৱাৰে বা তেওঁলোকৰ কেনেকুৱা ধৰণৰ প্ৰব্লেমৰ কাৰণে তেওঁলোকে স্কুলখনত নাথাকে বা স্কুলখনৰ পৰা তেওঁলোকে আধাতে এৰি গুচি যায় বা তেওঁলোকে কোৰ্সটো কমপ্লিট হোৱালৈকে তেওঁলোকে নাথাকে সো প্ৰথম যেটো আমাৰ পইণ্ট আছে সেইটোৱে হৈছে আমি আমাৰ প্ৰতিষ্ঠানিক সা সুবিধাসমূহ কৈছে যে ইনষ্টিটিউচনেল ফেচিলিটি ইয়াতে আমাৰ কৈছে যে যদি আমাৰ শ্ৰেণী কোঠাবিলাক প্ৰপাৰ নহয় যদি আমাৰ শ্ৰেণী কোঠাবিলাক সুগম নহয় খুব সুব্যৱস্থা নাই তেতিয়াও এটা প্ৰব্লেম বুলি কৈছে তাৰোপৰি আমাৰ স্কুলবিলাকত যদি হোষ্টেল ফেচিলিটি প্ৰপাৰ নহয় তাৰোপৰি যদি যিবোৰ আমাৰ প্লেগ্ৰাউণ্ড লাইব্ৰেৰী ৱাটাৰ ছাপ্লাই প্ৰপাৰ চেনিটেশ্যন এই সকলোবোৰ যদি বস্তু সুগম নহয় বা সুচল নহয় বা প্ৰপাৰ নহয় তেতিয়াহ'লেও কিন্তু কি হয় ল'ৰা ছোৱালীবিলাকে স্কুলখনত থাকিবলৈ মন নকৰে বা তেওঁলোকে এৰি গুচি যায় এইকাৰণে কৈছে যে তাৰোপৰি আমাৰ যিখিনি আমাৰ পেডাগগী বুলি আমি যিখিনি কওঁ যিখিনি আমি কাৰিকুলাম বা পেডাগগী বুলি কওঁ যিখিনি আমাৰ পেডাগগী মানে হ'ল আমাৰ যিবোৰ প্ৰচেছ শিকোৱাৰ যিখিনি প্ৰচেছ সেই প্ৰচেছটো যদি প্ৰপাৰ শিকোৱাৰ মাধ্যম পদ্ধতি সেইখিনি যদি আমাৰ প্ৰপাৰ নহয় বা আমাৰ পাঠ্যক্ৰমখনো কেতিয়াবা কাৰোবাৰ কাৰণে প্ৰব্লেম হৈ আহে পাঠ্যক্ৰমখন ভালকৈ বুজি নাপায় তেতিয়াও তেওঁলোকে স্কুল এৰিব লগা হয় বা আমাৰ কেতিয়াবা শিক্ষকসকল যদি কম্পিটেণ্ট নহয় তেওঁলোকৰ যদি দক্ষতাপূৰ্ণ শিক্ষক নাথাকে তেতিয়াও তেওঁলোকে তেওঁলোকে স্কুল এৰি গুচি যায় তো এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ কাৰণে কি হয় ৰিটেনশ্যন ৰেটটো আমাৰ কমি যায় তো সেইটো প্ৰথমটো হৈছে আমাৰ ইনষ্টিটিউচনেল ফেচিলিটি 2 নম্বৰটো হৈছে আমাৰ প্ৰতিষ্ঠানগত পৰিৱেশ যেটো আমাৰ ইনষ্টিটিউচনেল এনভাইৰনমেন্ট সেইটো প্ৰপাৰ হ'ব লাগিব ইয়াতে কোনো ধৰণৰ চাপ থাকিব নালাগিব যেটো আমাৰ পৰিৱেশ হ'ব সেই পৰিৱেশটো প্ৰতিকূল হ'ব লাগিব
বা আমাৰ প্ৰতিকূল আমাৰ এইটো যদি আমাৰ পৰিৱেশটো যদি আমাৰ পৰিৱেশটো যদি আমাৰ অটক্ৰেটিক হয়, যদি চৈৰাচৰি হয়, বা আমাৰ পৰিৱেশটো যদি খুব যদি পলিটিকেল ৰাজনীতিৰ প্ৰভাৱ পৰে, তেতিয়াও কিন্তু স্কুলখনত সমস্যা আহি পৰে। ৰাজনৈতিক প্ৰভাৱ বা আমাৰ পৰিৱেশটো যদি অটক্ৰেটিক হয়, হষ্টাইল হয়, তেতিয়াহ'লে আমাৰ স্কুলৰ পৰিৱেশটো খুব সুন্দৰ হৈ নাথাকে, যাতে শিশুবিলাকে তাতে খুব ডিষ্টাৰ্ব ফিল কৰে, খুব অসুবিধা অনুভৱ কৰে। তেওঁলোকৰ ফ্ৰী মুভমেণ্ট বা ফ্ৰী কথা কোৱাৰ কোনো ধৰণৰ তেওঁলোকৰ অধিকাৰ তেওঁলোকে নোহোৱা হোৱা বুলি ভাবে। তাৰোপৰি কি হয়, কেতিয়াবা এনেকুৱা ধৰণৰ হেৰিত কি হয়, কেতিয়াবা আমাৰ শিশুসকলৰ যিখিনি আমাৰ কৰ্পৰেল পানিছমেণ্ট বুলি কওঁ, যিখিনি আমাৰ শাস্তিমূলক বিধিবিলাকৰ কাৰণেও শিশুবিলাকে কেতিয়াবা স্কুলখন এৰিব লগা হয়। তেওঁলোকে আধাতে স্কুলবোৰ এৰি যায়, কাৰণ তেওঁলোকে সেই স্কুলৰ শাস্তি, এতিয়া তেওঁলোকৰ সেই স্কুলখনৰ যিখিনি পৰিৱেশো তেওঁলোকে ভাল নাপায়, তাৰ কাৰণে তেওঁলোকে স্কুলখন এৰিবলৈ খোজে বা তেওঁলোকে এৰি গুচি যায়। তাৰপিছত আৰু ৩ নম্বৰটো হৈছে শিক্ষকৰ অভাৱ আৰু অনুপস্থিতি। চ' টিচাৰ শ্বৰ্টেজ আৰু এবচেণ্টিজিম। তো এইটো এটা খুব সাধাৰণ কথা, কাৰণ শিক্ষকৰ যে নাম্বাৰ অফ টিচাৰ যেতিয়া কম থাকিব, তেওঁলোকে এজন শিক্ষকে বহুত শিশুক একেলগে শিক্ষা দিব নোৱাৰে, বা তাৰোপৰি যদি কম সংখ্যক শিক্ষক থকাৰ উপৰি যদি শিক্ষকবিলাক প্ৰায়ে উপস্থিত নাথাকে, তেতিয়াহ'লেও কিন্তু শিশুৰ ওপৰত প্ৰভাৱ পৰে। তো তেওঁলোকে স্কুললৈ গৈ তেওঁলোকে আমোদ নাপায়, তেওঁলোকে এনজয় নকৰে, বা তেওঁলোকৰ যিটো শিক্ষকসকলৰ লগত যিটো ৰিলেশ্যন, সেইটো প্ৰপাৰ ৰিলেশ্যন তেওঁলোকে গঢ়ি উঠিব নোৱাৰে। আৰু কম সংখ্যক শিক্ষক থাকি যদি বহুত সংখ্যক ষ্টুডেণ্ট থাকে, তেতিয়াও তেওঁলোকৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটো প্ৰপাৰ হৈ নাহে, বা শিক্ষকজনে বহুত বেছি প্ৰেছাৰ, বহুত হেঁচাত তেওঁ শিক্ষা দিব লগা হয়, যাৰ কাৰণে শিশুবিলাক অলপো লাভান্বিত নহয়। চ' এনেকুৱা ধৰণৰ কাৰণতো শিশুবিলাকে কি হয়, তেওঁলোকে সেইখন স্কুলৰ এডুকেশ্যনটো খুব লেছ কোৱালিটি হ'ব। এইটো লেছ কোৱালিটি অফ এডুকেশ্যন সেইখন স্কুলে বহন কৰি থাকিব, আৰু তাৰ ফলত কি হ'ব, ৰিটেনশ্যন ৰেটটো আমাৰ বাঢ়ি যাব, শিশুবিলাকে বেছিকৈ ওলাই আহিব। নেক্সট আছে আমাৰ পাঠ্যক্ৰমৰ বোজা। তো কৈছে কি, যেতিয়া আমাৰ যেতিয়া আমাৰ পাঠ্যক্ৰমটো যদি আমাৰ অলপ নুবুজা হয়, যিটো আনৰিয়েলিষ্টিক হয়, যদি পাঠ্যক্ৰমটো যদি অপ্ৰকৃতিক হয়, তেওঁলোকে ৰিয়েল লাইফৰ লগত যদি মিল নাথাকে, তেতিয়াও শিশুবিলাকে সেই পাঠ্যক্ৰমটো বুজাত অসুবিধা পায়। কাৰণ আমাৰ আগতেও আছে যে কাৰিকুলামটো সদায় ৰিয়েলিষ্টিক হ'ব লাগে। যদিহে আমাৰ সেই পাঠ্যক্ৰমটো আনৰিয়েলিষ্টিক হয়, বা শিশুসকলে তেওঁলোকৰ নিজৰ জীৱনৰ লগত তেওঁলোকে যদি ইণ্টাৰপ্ৰিট কৰিব নোৱাৰে, মিলাব নোৱাৰে, তেতিয়াও তেওঁলোকে দিগদাৰ পায়, বা স্কুলখন সদায় যাবলৈ তেওঁলোকে অশান্তি প্ৰকাশ কৰে। আৰু তাৰোপৰি কি হয়, কেতিয়াবা সেই পাঠ্যক্ৰমৰ লগত তেওঁলোকে এডজাষ্ট নহয়, অভিভাৱকবিলাকেও কেতিয়াবা এডজাষ্ট নহয়, বা যদিহে শিশুটোৱে ফাৰ্ষ্ট জেনেৰেশ্যন, যদিহে শিশুটোৱে নিজৰ ঘৰৰ যদি প্ৰথম জেনেৰেশ্যন যে শিক্ষা গ্ৰহণ কৰা, তো তেওঁতো ভালকৈ পাঠ্যক্ৰমখন বুজিয়ে নাপাব, কাৰণ ঘৰত সেই পাঠ্যক্ৰমৰ লগত কোনো ধৰণৰ কথা আলোচনা বিলোচনা নহয়, বা সেই শিশুজনে কোনো ধৰণৰ পাঠ্যক্ৰমটো বুজাত খুব অসুবিধা পায়, বা তেওঁ সেই পাঠ্যক্ৰমৰ যিখিনি কণ্টেণ্ট আছে, সেইখিনি তেওঁ খুব আনৰিয়েলিষ্টিক অনুভৱ হয়, তেওঁ সেইখিনি কোনো ৰিয়েল লাইফত নঘটা ঘটনা বুলি ভাবে, আৰু তেওঁ সেইখিনি বস্তুলৈ তেওঁৰ কোনো আকৰ্ষণ নাথাকে, বা তেওঁ বুজিবলৈ তেওঁ চেষ্টাও নকৰে। তো এনেকুৱা সময়তো কি হয়, পাঠ্যক্ৰমৰ বোজাটোৱে কি কৰে, শিশুবিলাকক স্কুলৰ কোৰ্চটো ফিনিছ নকৰাকৈ লিভ কৰাত তেওঁ কিন্তু এনকাৰেজ কৰে। তাৰপিছত নেক্সটটো আছিলে পিতৃ মাতৃৰ আগ্ৰহ আৰু জড়িত হোৱাৰ অভাৱ। চ' ইয়াতে কৈছে লেক অফ পেৰেণ্টেল ইণ্টাৰেষ্ট এণ্ড ইনভলভমেণ্ট। যদি সেই শিশুবিলাকৰ অভিভাৱকসকল ইনভলভ নহয়, জড়িত নহয়, শিক্ষাৰ লগত তেওঁলোকৰ কোনো ধৰণৰ লেনদেন নাথাকে, বা শিক্ষাৰ লগত তেওঁলোক জড়িত নহয়, বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁ আগ্ৰহ নহয়, তেতিয়াও কিন্তু শিশুসকল স্কুললৈ সদায় যাবলৈ তেওঁলোকে ইচ্ছা নকৰে, বা কোৰ্চটো ফিনিছ কৰালৈকে তেওঁলোকক মটিভেট কৰাৰ মানুহৰ অভাৱত তেওঁলোকে স্কুল এৰিব লগা হয়।
আৰু তাৰোপৰি আছে যে কিছুমান অভিভাৱক এনেকুৱাও আছে যে নিজৰ শিশুকেইটা বিদ্যালয়ৰ শিক্ষাৰ পৰা ফ'ৰ্চফুলি উলিয়াই লৈ আহে। ফ'ৰ্চফুলি উলিয়াই লৈ আহি তেওঁলোকে বেলেগ অন্য কিছুমান লাভান্বিত কিছুমান কৰ্মত অৰ্থনৈতিকভাৱে ফাইনেন্সিয়েল আৰ্নিং তেওঁলোকৰ জীৱিকা আৰ্জন কৰাৰ ফালেহে তেওঁলোকক মটিভেট কৰি তেওঁলোকক লৈ যায়। আৰু যাৰ ফলত কি হয়, সেই শিশুসকলে দুবাৰ আৰু স্কুললৈ আহি যাব অশান্তি পায় বা তেওঁলোকে আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে বা তেওঁলোকৰ অভিভাৱকসকলেও তেওঁলোকক কেতিয়াও মটিভেট নকৰে। চ' নেক্সট আছে আমাৰ ফাইনেন্সিয়েল কনষ্ট্ৰেইন, যিটো আমি কৈছোঁ বিত্তীয় সীমাবদ্ধতা। চ' বিত্তীয় সীমাবদ্ধতা বুলি ক'লে আমাৰ কোৱা যায় যে যিবোৰ আমাৰ নিডি পাৰ্চন আছে, যিবোৰ আমাৰ খুব প'ৰ বা নিডি পাৰ্চন, যাৰ খুব তেওঁলোকৰ বেছিক নিডছখিনি পূৰা হোৱা নাই, তেওঁলোকৰ যিখিনি প্ৰাথমিক প্ৰয়োজনীয়তা সেইখিনি যিখিনি পূৰণ নহয়, সেনেকুৱা ধৰণৰ অভিভাৱকবিলাকৰ যিবোৰ শিশু থাকে বা যিখিনি আমাৰ ডিছএডভান্টেজ এৰিয়াৰ শিশু থাকে, তো সেইখিনি শিশুই যেতিয়া তেওঁলোকৰ ফাইনেন্সিয়েল খুব কনষ্ট্ৰেইন, তেওঁলোকে বিত্তীয়ভাৱে, তেওঁলোকে অৰ্থনৈতিকভাৱে খুব প'ৰ, তেওঁলোকে খুব দুৰ্বল, তো সেনেকুৱা ধৰণৰ অভিভাৱকসকলে শিশুবিলাকক স্কুলত নপঠিয়াই তেওঁলোকে। আৰু স্কুললৈ পঠিয়াব লাগিলেও তেওঁলোকে তেওঁলোকৰ হেৰেছমেণ্ট বুলিহে ভাবে, তেওঁলোকৰ কিবা লোকচান হৈছে বুলিহে ভাবে। কাৰণ স্কুলত এদিন যোৱাৰ ফলত তেওঁৰ যিখিনি আৰ্জন কৰিবৰ কাৰণে য'ত ফাৰ্ম বা ইণ্ডাষ্ট্ৰিত যাব লগা আছিল বা দোকানত যাব লগা আছিল, সেইখিনি যাব নোৱাৰি কিনে স্কুললৈ যোৱা বুলিহে ভাবে। তো তেওঁলোকে কি হয়, যিখিনি পেৰেণ্ট খুব প'ৰ, মানে ফাইনেন্সিয়েলি খুব প'ৰ, অৰ্থনৈতিকভাৱে খুব দুৰ্বল, তেওঁলোকে শিশুবিলাকক স্কুললৈ যাবলৈ নিদিয়ে বা স্কুললৈ গ'লেও তেওঁলোকে তাৰ পৰা কি কৰে, উলিয়াই লৈ আহে, যাতে শিশুসকলে আৰু বহু দিনলৈ যাতে স্কুললৈ নাযায়। তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ সমস্যা আছে, এনেকুৱা ধৰণৰ বহুত ধৰণৰ আমি পইণ্ট পাওঁ, যাৰ দ্বাৰা আমি গম পাওঁ যে শিশুসকলে কিহৰ কাৰণে ড্ৰপ আউট হৈ আহে, কিহৰ কাৰণে তেওঁলোকে স্কুলখন এৰি গুচি আহে। তো এনেকুৱা ধৰণৰ কামৰ কাৰণে আমি প্ৰায়ে গম পাইছোঁ যে ড্ৰপ আউট ৰেটটো, যদিও আমাৰ বহুত ধৰণৰ কাৰ্যসূচী অলৰেডি আমি কৈছোঁ যে বহুত ধৰণৰ আমাৰ পলিচিবোৰ গ্ৰহণ কৰা হৈছে, আৰু সেই পলিচিসমূহৰ মতে আমাৰ ইয়াতে আমাৰ ডাটা এটা দিয়া আছে যে 2009-10ৰ পৰা 2012-13লৈকে যিখিনি আমাৰ ড্ৰপ আউট ৰেট, সেইখিনি অলপমান আমাৰ ডিক্লাইন হৈছে, অলপ কমি আহিছে। কাৰণ আগতে আমাৰ 9.1% ড্ৰপ আউট আছিলে, আৰু সেইটো গৈ এতিয়া আমাৰ 4.7% ড্ৰপ আউট ৰেট হৈছে। চ' এইখিনিলৈকে আমাৰ এইটো অলপমান কমি আহিছে, আৰু তথাপিতো কিন্তু আমাৰ এতিয়াও আছে। এই যিখিনি ডাটা দিছোঁ সেইখিনি অকল আমাৰ এলিমেণ্টাৰী ছেকশ্যনতহে, প্ৰাথমিক স্তৰতহে এইখিনি ডিক্লাইন হোৱা দেখা গৈছে। কিন্তু হাইস্কুল লেভেলত বা আমাৰ উচ্চতৰ শিক্ষাৰ লেভেলত কিন্তু এতিয়াও ড্ৰপ আউট ৰেটটো নাইকিয়া হৈ যোৱা নাই বা কমি যোৱা নাই। তো সেইখিনি কাম আমাৰ এতিয়াও আছে, যে ড্ৰপ আউট ৰেটটো ভেৰি হাই বুলি কৈছে, উচ্চ আৰু উচ্চতৰ যিখিনি শিক্ষা আছে তাতে আমাৰ ড্ৰপ আউট ৰেটটো এতিয়াও বহুত বেছি বুলি ইয়াতে কোৱা হৈছে। চ' এইখিনি আমাৰ সমস্যা বা আমাৰ ড্ৰপ আউট ৰেটটো আমি কেনেকৈ কমাম, ইয়াৰ ওপৰত যিবোৰ বহুত ধৰণৰ আঁচনি অলৰেডি গ্ৰহণ কৰা হৈছে, আৰু সেইবোৰ এতিয়াও অপাৰেটিং মোডতে আছে। তাৰপিছত আছে আমাৰ ধাৰণা বৃদ্ধি কৰাৰ বাবে কি ধৰণৰ ব্যৱস্থাবোৰ লোৱা হৈছে, যে কিছুমান আমি মেজাৰ্ছ লৈছোঁ, আমি এনহেন্সিং কৰিবৰ কাৰণে, ৰিটেনশ্যন পদ্ধতিটো আমি এনহেন্স কৰিবৰ কাৰণে কিছুমান আমি ব্যৱস্থা লৈছোঁ। ধাৰণ বৃদ্ধি কৰাৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চ' প্ৰথমটোৱে হৈছে কি, এতিয়া আমি খুব উন্নত প্ৰতিষ্ঠানগত আন্তঃগাঁথনি, পৰিৱেশ, পাঠ্যক্ৰম, শিক্ষণ পদ্ধতি কিছুমান আমি ইয়াতে গ্ৰহণ কৰা হৈছে। কাৰণ এতিয়া সকলো ধৰণৰ আমাৰ যিটো কোৱালিটি এডুকেশ্যন সেইখিনি দিয়াৰ কাৰণে খুব প্ৰস্তুত কৰা হৈছে, আৰু তাৰ কাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰপাৰ কৰা হৈছে, পৰিৱেশ, পাঠ্যক্ৰম সকলোবোৰ বস্তু ইয়াতে আমাৰ সুগম কৰি তোলা হৈছে খুব ধুনীয়াকৈ। আগতকৈ বহুত বেছিকৈ আমি বেটাৰভাৱে, ভালভাৱে আমি ইয়াক উন্নত কৰাই আছোঁ।
নেক্সট হৈছে দক্ষ আৰু প্ৰতিশ্ৰুতিবদ্ধ শিক্ষকৰ খুব প্ৰয়োজন। তো এইকাৰণে আমাক কৈছে কি বেছি আমাৰ যিখিনি এতিয়া নতুনকৈ যিখিনি আমাৰ ৰিকুৱাৰমেণ্ট হয়, যিখিনি আমাৰ নিয়োগ হয়, সেই সকলোবোৰ শিক্ষক কিন্তু এতিয়া আমাৰ দক্ষ আৰু প্ৰতিশ্ৰুতিবদ্ধ, তেওঁলোকে কম্পিটেণ্ট আৰু তেওঁলোকে বুলি কি কৈছে কমিটেড, তেওঁলোকে কমিট কৰিছে, যিটো তেওঁলোকে কমিট কৰি আহিছে যে তেওঁলোকৰ শিক্ষাৰ যিখিনি উদ্দেশ্য সেইখিনি তেওঁলোকে কমিটমেণ্ট হিচাপে লৈছে, প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু সেইখিনি তেওঁলোকে দিবলৈ সাংঘাতিকভাৱে চেষ্টা কৰি আহিছে। তাৰোপৰি এতিয়া যিটো এবচেণ্টিজিজ, যিটো শিক্ষকৰ যিটো অনুপস্থিতি, সেইটো বহুত পৰিমাণে হ্ৰাস কৰিব লাগিব বুলি কৈছে আৰু সেইখিনি হ্ৰাস কৰি থকা হৈছে। চ' তেওঁলোকৰ যিখিনি শিক্ষকসকলৰ যিখিনি অনুপস্থিতি সেইখিনি তেওঁলোকে হ্ৰাস কৰি অহা হৈছে। তাৰোপৰি কৈছে কি আমাৰ অভিভাৱক আৰু শিক্ষকৰ যিখন সভা, যিখিনি আমি কওঁ টিচাৰ পেৰেণ্টছ মিটিং বুলি যিখন আমি কওঁ, চ' যেতিয়া আমাৰ যদি খুব সুন্দৰভাৱে এখন বেটাৰ পাৰ্টিচিপেশ্যন যদি হয়, ভাল অংশগ্ৰহণ হয়, শিক্ষক আৰু অভিভাৱকৰ যিখন সভাত যদি ভাল বহুসংখ্যক অভিভাৱক যদি আহে, তেতিয়াহ'লে নিশ্চয় ইয়াৰে উপকৃত হ'ব। তেওঁলোকে সকলোবোৰ শিক্ষকবিলাকে অভিভাৱক সজাগ কৰিব বা তেওঁলোকক শিক্ষাৰ উদ্দেশ্য, শিক্ষাৰ মূল্যবিলাক বুজাই তেওঁলোকক সজাগ কৰিব। আৰু এনেকুৱা ধৰণৰ মিটিঙে কি কৰে, সভাই কি কৰে, তেওঁলোকক সজাগ কৰায় বা তেওঁলোকৰ নিজৰ শিশুবিলাকৰ ওপৰত যিখিনি ধাৰণা সেইখিনি তেওঁলোকক আৰু দেখুৱাই দিয়ে বা সেনেকুৱা ধৰণৰ শিশুৰ যিখিনি কৃতকাৰ্যতা আছে, যিখিনি ভাল গুণ আছে, যিখিনি বেয়া গুণ আছে, সেইখিনিও তেওঁলোকে জানিব পাৰে। চ' এজ এ হ'ল যদি আমাৰ যদি ৰিটেনশ্যন ৰেটটো যদি আমাৰ যদি বঢ়াব লাগে, তেতিয়াহ'লে আমাৰ পেৰেণ্ট টিচাৰ মিটিংখন খুব সফল হ'ব লাগিব। তাৰোপৰি হৈছে কি আমাৰ শিক্ষাৰ্থীসকলৰ উপস্থিতি নিৰীক্ষণ কৰা। তো আমি টাইম টু টাইম, সময়ে সময়ে আমি শিক্ষাৰ্থীসকলৰ উপস্থিতিটো চাব লাগিব। তেওঁলোকৰ যিটো প্ৰেজেণ্ট, ষ্টুডেণ্টবোৰৰ যিটো প্ৰেজেণ্ট, সেইটো আমি চাব লাগিব। তেওঁলোকক পাৰ্চেণ্টেজ ৱাইজ ভগাই দিয়া হ'ব, যাতে তেওঁলোকে এইখিনি পাৰ্চেণ্টেজৰ তলত আহিলে তেওঁলোকক কেনেকুৱা ধৰণৰ পানিছ কৰা হ'ব বা কেনেকুৱা ধৰণৰ পৰীক্ষাৰ পৰা তেওঁলোকক বিৰত ৰখা হ'ব। তো যিটো আমাৰ মনিটৰিং ছিষ্টেম আছে শিক্ষাৰ্থীসকলৰ উপস্থিতি, সেইখিনি আমি টাইমে কৰিব লাগিব। তেওঁলোকে তেতিয়াহে অলপমান কি হ'ব, সজাগ হ'ব, তেতিয়াহে তেওঁলোকে স্কুললৈ স্কুলত নহাৰ কথা তেওঁলোকে ভাবিব নোৱাৰে। তাৰোপৰি আছে যে শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন। কৈছে যেতিয়া আমি গাইডেন্স আৰু কাউন্সিলিং যিটো ছাৰ্ভিচ আছে, সেই ছাৰ্ভিচটো আমি আৰু আমাৰ মেণ্টৰিং ছাৰ্ভিচ বুলি যোৱা কোৱা হয়, সেইটোৱে আমাক শিশুসকলক খুব ভালকে, শিক্ষাৰ্থীসকলক খুব ভালকে আমাক মটিভেট কৰে। কাৰণ মেণ্টৰিং এজন শিক্ষকৰ আণ্ডাৰত বহুতকেইটা ষ্টুডেণ্ট লৈ তেওঁক নন ষ্টপ মেণ্টৰিং কৰা হয়। তেওঁৰ সুবিধা, তেওঁৰ যিমানখিনি সমস্যা আছে বা তেওঁৰ যিমানখিনি নিড আছে, প্ৰয়োজন আছে, সেই সকলোখিনি সেই এজন মেণ্টৰ থাকে, সেই মেণ্টৰজনক তেওঁ ক'ব আৰু তেওঁ তাতে প্ৰপাৰ গাইড আৰু তেওঁ প্ৰপাৰ কাউন্সিলিং কৰিব। তো সেইকাৰণে কৈছে যে সেইখিনি সময়ত এজন মেণ্টৰিং দৰকাৰ আৰু এনেকুৱা ধৰণৰ কৰিলে এজন শিশুৱে কেতিয়াও স্কুল এৰি যোৱাৰ কথা ভাবিব নোৱাৰে, কাৰণ তেওঁৰ সকলো সমস্যা সেই মেণ্টৰজনৰ লগত তেওঁ প্ৰপাৰলি ডিছকাছ কৰিব পাৰিব। তো সেইটো এটা আমাৰ ষ্টেপ। নেক্সট আছে শিক্ষাৰ্থীসকলৰ মধ্যাহ্ন ভোজন। যদি আমাৰ দৰকাৰ হয়, সেইকাৰণে আমি কি কওঁ, শিক্ষাৰ্থীসকলক আমি মিড ডে মিলটো প্ৰভাইড কৰা যায়। চ' মিড ডে মিলটোৱে এটা শিশুসকলক এট্ৰাকশ্যন কৰে। তেওঁলোকক মধ্যাহ্ন ভোজনৰ দ্বাৰা তেওঁলোকৰ যিখিনি অৰ্থনৈতিকভাৱে যিখিনি দুৰ্বল শিশুবিলাকে যিখিনি খোৱাৰ পৰা তেওঁলোকে দূৰত থাকে বা তেওঁলোকৰ প্ৰপাৰ ডায়েট লিষ্টখন ঘৰত প্ৰপাৰ ডায়েট লিষ্ট এখন যিহেতু মেইনটেইন নকৰে, তো তেওঁলোকে স্কুলত আহি যদি সেইখন প্ৰপাৰলি মেইনটেইন কৰিব পাৰে বা স্কুলত যিখিনি ভোজন থাকে সেইখিনি এখন ডায়েট লিষ্টৰ আণ্ডাৰত কৰা হয়, তো সেইখিনিৰ পৰাও শিশুসকল উপকৃত হয় বা তেওঁলোকে এট্ৰাক্ট হয় বা তেওঁলোকে খোৱাৰ লগতে পঢ়িব অহাটো হয়। তো এই গোটেইখিনি সংমিশ্ৰণ হ'লে এজন শিশুৱে নিশ্চয়কৈ স্কুল এখনত কোৰ্চটো ফিনিছ হোৱালৈ তেওঁ থাকিব। তাৰোপৰি কৈছে প্ৰাতিষ্ঠানিক যিখিনি জলবায়ু সেইখিনি বন্ধুত্বপূৰ্ণ হ'ব লাগিব, সুৰক্ষিত হ'ব লাগিব আৰু গণতান্ত্ৰিক হ'ব লাগিব। চ' ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত যিটো ৰিলেশ্যন সেইটো খুব ফ্ৰেণ্ডলি হ'ব লাগিব, খুব প্ৰটেক্টিভ হ'ব লাগিব আৰু ইণ্ডিপেণ্ডেণ্ট। তেওঁলোকৰ ইচ্ছা বাধা দি যাতে তেওঁলোকক কোনো ডিষ্টাৰ্ব নিদিয়ে, সেইটোৰ কাৰণে
শিক্ষকবিলাক খুব ধৰণে মনিটৰ হ'ব লাগিব, ছুপাৰভাইজ কৰিব লাগিব আৰু তেওঁলোকে সজাগ হৈ থাকিব লাগিব। তাৰোপৰি যোগ্য শিক্ষাৰ্থীসকলক একাধিক সহায়, তেওঁলোকক ফাইনেন্সিয়েল ছাপৰ্ট, স্কলাৰশ্বিপ ৱাইজ হওক, যিকোনো ধৰণে হয় তেওঁলোকক যদি যিবোৰ আমাৰ এলিজিবল ষ্টুডেণ্ট আছে তেওঁলোকক সেইখিনি ফাণ্ডিং কৰাটো খুব দৰকাৰ। তাৰোপৰি নেক্সট লাষ্টৰ পইণ্টটো আছে আমাৰ দৰিদ্ৰ পিতৃ মাতৃক বিত্তীয় সহায়। যিখিনি আমাৰ প'ৰ পেৰেণ্টছ আছে তেওঁলোকক খুব ধৰণে খুব সুন্দৰভাৱে আমাক ফাইনেন্সিয়েল হেল্প কৰিব লাগিব যাতে তেওঁলোকে শিশুসকলক আৰু আগুৱাই নিব পাৰে। চ' এজ এ হ'ল আমাৰ আজি সময় শেষ হৈ আহিছে। চ' এইখিনিতে আমি শেষ কৰিছোঁ। নেক্সট ক্লাছলৈ আমি আৰু আগুৱাই যাম। ধন্যবাদ।